নিজিকাৰ প্ৰশ্নই উঠে যোৱাবাৰ মই ধনী মানুহৰ ভোটে জিকা নাছিল নহয় জিকিছিলোঁ দুখীয়া মানুহৰ ভোটে মোৰ সমষ্টিত 50% অধিক বস্তি অঞ্চল আছে ঠেলাৱালা ৰিক্সাৱালা দৈনিক হাজিৰা লেবাৰে ভৰি আছে বস্তিবোৰ আৰু সিহঁতক কথা বোলে খুব বেছি একো নালাগে নহয় খুব বেছি আমাৰ টকাৰ বান্দিল এবটল মদ আৰু কিছু মিঠা মিঠা কথা বাছ ভোট অহাটো খাটাং অলপ মাতিব ছাৰ ৰাখিছোঁ বুজিছে পাৰ্টি মানুহ আহিছে অ'কে বাই কোৱা হেমেন কিবা মংগলবাৰ আনিছে ছাৰ মংগলবাৰটা এটাই এইবাৰ ইলেকশ্যনত আপোনাৰ ৰাস্তা ক্লিয়াৰ হৈ আছে তুমি কেনেকৈ ইমান খাটাং হ'লা ছাৰ খবৰ কৰি গম পালোঁ বাকী পাৰ্টিবোৰৰ হাতত জিকিব পৰা কেণ্ডিডেট এজনো নাই আৰু যিকেইজন আছে তেওঁলোকৰ কাৰোবাৰ হয়তো ধনবল নাই আৰু কাৰোবাৰ হয়তো জনবল নাই মুঠতে আপোনাৰ লগত ফেফেৰি পাতিব পৰা এজনো নাই ছাৰ লক্ষ্য ৰাখিবা হয় ছাৰ এইদিনৰ ভিতৰত যাতে কোনো নতুন কেণ্ডিডেটৰ আৱিৰ্ভাৱ নঘটে হয় ছাৰ আৰু যদি ঘটেও লগালগ টকা পইচা খুৱাই সিহঁতৰ মুখ বন্ধ কৰি দিব লাগিব আপুনি চিন্তা নকৰিব ছাৰ আপুনি ইমান মৰম কৰি মোক একে ঠাইতে 6 বছৰ ৰাখিলে গতিকে আপোনাক কোনো কাৰণতে মই হাৰিব নিদিওঁ ছাৰ পুলিচ আৰু প্ৰশাসনক হাতৰ মুঠিত থাকিব পাৰিলে আৰু টেনশ্যন নাই হয় ছাৰ তুমি সিহঁতক মেনেজ কৰাৰ চেষ্টা কৰিবা মই জিকো বা নিজিকো সিহঁতে মোক নিজেই জিকাই লৈ গুচি আহিব কিন্তু ছাৰ এইবাৰ কিছুমান মানুহৰ আপুনি হেল্প নাপায় কিছুমান মানুহ মানে তুমি কাৰ কথা কৈছা মেম মই পল্লৱ লোচন হাজৰিকাৰ দৰে ধনী ধনী মানুহবোৰৰ কথা কৈছোঁ ছাৰ তেওঁলোকৰ বেছিভাগে এইবাৰ আপোনাক সহায় কৰাৰ আশা নাই হাজৰিকাই মোক কিয় হেল্প নকৰিব তেখেতটো মোৰ খাছ বন্ধু বন্ধুত্ব কেতিয়া একপক্ষীয় হ'ব নোৱাৰে এম এল এ ছাৰ মই সদায় বন্ধুত্ব ৰক্ষা কৰি চলিম আৰু আপুনি বন্ধুত্বৰ নামত মোক প্ৰবঞ্চনা কৰি যাব তেনেকুৱাটো হ'ব নোৱাৰে মই আকৌ আপোনাক কি প্ৰবঞ্চনা কৰিম ষ্টেচনৰ পাছফালে থকা বিশাল বস্তুটো ভৰাই তাত এটা মই নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিম বুলি ভাবিছিলোঁ আপুনি কথা দিছিল যে ইলেকশ্যনত জিকাৰ পিছত সেই বস্তুটো আপুনি উৎখাত কৰিব আৰু সেই চৰকাৰী মাটিখিনি মোৰ নামত ৰিকমেণ্ড কৰাব কৈছিলে কোৱাত কৈছিলোঁ 5 বছৰ শেষ হ'বলৈ ওলাইছে নতুন ইলেকশ্যন আহিবলৈ ওলাইছে অথচ বস্তিৰ এটা ঘৰতো হাতিবলৈ আপোনাৰ হিম্মত নহ'ল চাওক হাজৰিকা বস্তুটো ভাঙি পেলোৱাটো ইমান সহজ নহয় সেই বস্তিৰ মানুহখিনিয়ে মোৰ মেইন ভোটাৰ এটা বস্তিত হাত দিয়াৰ লগে লগে বাকী বস্তিৰ মানুহবিলাকে চিঞৰ বাখৰ আৰম্ভ কৰিব অপজিশ্যনে চান্স ল'ব মোৰ পজিশ্যন বেয়া হৈ যাব মোৰ পৰা যেতিয়া নগদ 50 লাখ টকা লৈছিল ইলেকশ্যনৰ আনুষংগিক খৰচৰ বোজাটো যেতিয়া মোৰ ওপৰত জাপি দিছিল তেতিয়াতো আপুনি এইবোৰ কথা চিন্তা কৰা নাছিল চাওক হাজৰিকা ইলেকশ্যনৰ সময়ত কিছুমান কথা কোৱা যায় কিন্তু ইলেকশ্যনৰ সময়ত কোৱা কথাবিলাকৰ কোনো গেৰাণ্টি কাৰ্ড নাথাকে বা তাৰ গেৰাণ্টি বিচৰাটো ভুল ভবাই নাছিলোঁ মই ইলেকশ্যনৰ টাইমত মোক লুটি পুটি খোৱা এম এল এজনে হঠাতে এনেকৈ লুটি বাগৰ মাৰিব কোটি কোটি টকাৰ লোকচান কৰাব মোক মই ৰাজনীতিহে কৰিছোঁ লাভ লোকচানৰ বিজনেছ কৰা নাই মই আপোনাৰ লগত আমাৰ দৰে বিজনেছমেনৰ কৃপা নাথাকিলে আপোনালোকে এখোজো লৰচৰ কৰিব নোৱাৰে আৰে বাদ দিয়ক হে বিজনেছমেন আপোনালোকৰ দৰে কিমান বেপাৰী আহি মোৰ ভৰিৰ কাষত লাং খাই পৰি থাকে একো বুলিয়ে পাত্তা দিওঁ মই সিহঁতক তথাপি সিহঁতে মোৰ ভৰি চেলেকিবলৈ নেৰে মোক চম্ভালি কথা ক'ব এম এল এ ছাৰ আগতে নিজৰ মুখখন চম্ভালক মই এটা চিঞৰ মাৰিলে বস্তিৰ শ শ মানুহ আহি আপোনাৰ ওপৰত জপিয়াই পৰিব ধূলিৰ লগত মিহলাই দিব আপোনাক ভোটৰ সাধুকৈ মোক ভয় দেখাবলৈ চেষ্টা নকৰিব মিষ্টাৰ অনন্ত বৰঠাকুৰ আমাৰ দৰে বেপাৰীৰ আঙুলিৰ নিৰ্দেশতে যে ৰজা ভঙা পতা হয় চৰকাৰী গাড়ীৰ চকা ঘূৰে সেই কথা আপুনি পাহৰি নাযাব এইবাৰ কিন্তু মই আপোনাৰ ছাপোৰ্ট নোহোৱাকৈ জিকিম আৰু জিকি প্ৰমাণ কৰি দেখুৱাম যে আপোনালোকৰ দৰে বেপাৰী মূল্য আমাৰ সন্মুখত এখন টিচু পেপাৰতকৈ বেছি নহয় ইউজ কৰ আৰু দলিয়াই দে দলিয়ামটো মই আপোনাক ইমান বেয়াকৈ দলিয়াম যে আপুনি চিঞৰি চিঞৰি মোৰ ভৰিত ধৰিব লাগিব কান্দিব লাগিব ভয় কাঢ়িব লাগিব যে মোৰ অবিহনে ইউ আৰ বিগ জিৰ' হেমেন উলিয়াই দিয়া ইয়াক উলিয়াই দিব নালাগে মই নিজে ওলাই যাব পাৰিম কিন্তু এটা কথা মনত ৰাখিব বৰঠাকুৰ যে দিছপুৰৰ যি ৰাজভোগ খাই আজি আপুনি মাতাল হৈছে তাৰ সোৱাদ এইবাৰ আৰু আপোনাৰ জিভাত নালাগে এইবাৰ মই আপোনাক দেখুৱাম যে আমাৰ দৰে মহাপ্ৰতাপীবোৰক টিচু পেপাৰ কৰাৰ পৰিণাম কিমান ভয়ংকৰ হয় দেখুৱাম মই আচলতে ৰজাক কোনে ভাঙে কোনে পাতে দেখিছা মেন গুলিটো গাত লগাৰ পিছত বাঘটো কেনেকৈ চট ফটাইছে ই কিন্তু কেৱল ছাৰ চট ফটোৱা নাই গুজৰিছেও কি ফালতু মানুহে এনেকে সেই প্ৰশ্ন সুধিলে মই উত্তৰ কেনেকে দিম হে কি হ'ল কওক চাওক দাদা হয়। চাকৰি কি হ'ব আমাৰ নামঘৰটো আমাৰ ৰাস্তাটো ৰ'ব হে চাকৰি নামঘৰ ৰাস্তাবোৰ বজাৰৰ বস্তু নেকি দোকানৰ বস্তু নেকি হা দোকান দি আছে নেকি এম এল এ ছাৰ ঠিক আছে আমাৰ দোকানেই হ'ল আচ্ছা দোকানৰ মালিক হ'ল এম এল এ ছাৰ তোৰ বেচো বস্তু মই হে হয়নে দিয়ক পইচা দিয়ক 500 টকা আৰু এফালে ইমান কম পইচা কিন্তু নাম মাত্ৰ কামহে হ'ব চাওক দাদা আমি বৰ দুখীয়া মানুহ উপায় নাপায় দিছপুৰলৈ আমাক ইমান দালালি কৈছে আৰে দালালি নকৰি কি কৰিম দালালি কৰাই বিছটো দালালি একমাত্ৰ চাকৰি হয় এমএলএ ছাৰ খবৰদাৰ এমএলএ নাম নল'ব ইলেকশ্যন আহি আছে তাৰ কামত শুনিলে এমএলএ হাঁহিছে দিছপুৰে হাঁহিছে আৰু দিছপুৰে হহা মানে গম পাই যাব আমাৰ সাধাৰণ ৰাইজে ক'ৰবাত কিবা এটা মস্ত ঠগন খাইছে এইবিলাক কথা ৰাইজে নুবুজে আৰু সেইকাৰণে নিৰৱধি চলি যায় দিছপুৰৰ হাঁহি
প্ৰশ্ন কৰিলে উত্তৰ দিম কেনেকে আৰু উত্তৰ দিবতো ৰ'ব লাগিব ভাই শুনক শুনক আপোনালোক এম এল এ ছাৰক মই আপোনালোকৰ দুখৰ সমস্ত কথা বিৱৰি ক'লো ৰ'ব লাহে লাহে এম এল এ আপোনালোকৰ দুখৰ কথা শুনি কান্দিছে কালিৰ পৰা ভাত খোৱা নাই পোলাও খাই আছে নমস্কাৰ ৰাজকল কি খবৰ ভাল ভাল আৰু যিখিনি খবৰ বেয়া সেইখিনি মই ভাল কৰাই দিম নহয় লগতে এইটো বুজাই দিবা ইলেকশ্যন আহি আছে যদি সুখেন্তকে জীয়াই থাকিব বিচাৰে আপোনাক ভোট দিয়াৰ বাহিৰে এওঁলোকৰ গণতন্ত্ৰ নাই এওঁলোকক যি লাগে তুমি দি দিবা যি মানে বুজাই নহয় বুজি পাইছো তেনে মই গৈ থাকোঁ মিটিং এখন আছে ডেভেলপমেণ্টৰ মিটিং আহিছোঁ দেই হয় আহক আহি দেখিলে দেখিলে আমাৰ ডিমাণ্ড দেখিলে এম এল এ ছাৰে আমাৰ কাণতহে কথা কয় দেখিলেতো এতিয়া শুনক এম এল এ কি ক'লে মন দি শুনক মানে আপোনাৰ দুখৰ সমস্ত বিৱৰণ লিখি এখন লিষ্ট কৰিব দিছে প্ৰত্যেকৰে কিন্তু লিষ্টৰ এটা কথা আকৌ লিষ্টখন মই বনাম যে লিষ্টত ভকততে নামটো নোসোমাব দেই যি মোক সকলোতকৈ বেছি পইচা দিব তেওঁলোকৰ নামটো লিষ্টৰ একদম ওপৰত থাকিব যি মোক কম পইচা দিব তেওঁলোকৰ নামটো লিষ্টত একদম তলত থাকিব আৰু যি মোক পইচা পাতি ফুটা কৰি এটাও নিদিয়ে তেওঁলোকৰ নামটো লিষ্টত নাথাকে এতিয়া হাত ডাঙৰ কোনে মোক ফুটা কৰি এটাও নিদিয়ে বা ভিক্ষাই নেকি এইটো এইফালে একো নিদিয়ে আরে ইমান ভিক্ষা লৈ কিয় আহে যাক 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 এই হাত দাঙি হয় চিনি পাইছেনে পাইছো বাপৰে বাপ আপোনাক চিনি নাপাম নে দেখিলে কিমান ধনী ধনী মানুহে আমাৰ লগ কৰিবলৈ আহে যাওক ইয়াত হাৰি দি লাভ নাই ফেঞ্চি বজাৰত হাত ডাঙক ফেঞ্চি বজাৰত সেই বস্তা ডাঙক যাওক বিৰাট পইচা পাব হাতবিলাক পেলাই যাওক হাত পেলাই যাওক বাকী বস্তু সেই হাত উঠালে নমাই আচ্ছা বিষ্ণু হয় মই আজি তোমাৰ ওচৰত এটা সহায় বিচাৰি আহিছোঁ সহায় মোৰ ওচৰত মোৰো এটা দালালিৰ ওচৰত তুমিতো বস্তিৰ মানুহক খুব ভালকৈ চিনি পোৱা চিনিমা মানে আরে ইয়াতে খুব ডাঙৰ দীঘল হৈছো এই সমষ্টিত সদায় অনন্ত বৰঠাকুৰৰ দৰে মানুহে জিকি আহিছে হয়। তাৰ বস্তিৰ মানুহৰ লগত কোনো সম্বন্ধই নাই হয় এইবাৰ যদি তোমালোকৰ বস্তিৰে কাৰোবাক কেণ্ডিডেট হিচাপে খাৰা কৰা দিওঁ যে বস্তিৰ মানুহৰ এক চিটা বুট লাভ কৰিব আৰু তেওঁ জিকাটো খাটাং বস্তিৰ মানুহে ভোট দিলে জিকাটো খাটাং কিন্তু আমাৰ বস্তিৰ পৰা উঠিব কোন এনেকুৱা টকা পইচাটো থকা মানুহ আমাৰ ইয়াত বস্তিত নাই মই দিম সমস্ত খৰচ মই বহন কৰিম ঠিক আছে আপুনি বাৰু খৰচা পাতি দিব কিন্তু ভাষণ দিব কোনে ভাষণ দিবৰ মানুহটো ইয়াত নাই অৱশ্যে ইলেকশ্যন খেলিব লাগিলে এইখিনি গুণটো থাকিবই লাগিব নহ'লে তুমিয়ে উঠি দিয়া মই অঁ এম এল এ মন্ত্ৰী তাকেতো নালাগে দেই মোৰ দালালিয়ে ঠিক আছে নহ'লে আন কাৰোবাক তুমি বন্দবস্ত কৰি দিয়া মুঠতে তুমি যাকেই কোৱা তাকেই মই এবাৰ কেণ্ডিডেট হিচাপে খাৰা কৰাই দিম সেইটো হয় কিন্তু খেৰা হ'ব তাকেতো তুমি ভাবাচোন ধুনীয়া ধুনীয়া
কি বুলি ভাবিছে চলা কি কেলৈ মুস্তাকি কৰি আহিলে ভাল দেখোন এখন তামাম ৰঙা পাইছে কথাটো ইয়াৰ এই অফিচাৰ দুটাই কামোৰ খাই আছিলে থচপকে মাৰি দিলো ফিচিককে আহি গালতে কি কথা কৈছ চৰিয়ালি অফিচাৰক গাল ৰঙা হ'ল তোৰ আবে সঁচা কথাটো বমি কৰি নিদিয়া কি সঁচা বক্তা বমি কৰিব লাগে সঁচা কথা এইটোৱেই তই চৰ মাৰি অহা নাই তই চালা চৰ খাই আহিছ এই চক্কেশ্বৰী মালা ফাংগা ইনচান নহয় বুজিছ মোৰ গাৰ হাত দিব চিনি পোৱা নাই ইয়াৰে ফটা লেকচাৰ শুনিব লাগে কাৰিয়া ফপচকা নাই না মই আচল কথাটো শুনি যাচোন মই ফটো লেকচাৰ মৰা নাই MLA তোৰ ওচৰলৈ গৈছিলো বহুত দৰকাৰী কাম লৈ কি হ'ল মানে আমাৰ গাঁৱত আছে তামুলীয়া আইতা মোক মাতি নি পেলাই ক'লে বোলে MLA বহুত দিন আগতে তামুলীয়া আইতাক এটা ঘৰ দিয়া কথা আছিলে আজি 5 বছৰ হ'ল না ঘৰ দিলে না টকা দিলে মোক ক'লে তই খবৰ এটা কৰি আহ মই গ'লো বা অফিচাৰটো কি দম ঐ ইমান সৰু সৰু কথাত বোলে মাথা মাৰিবলৈ সিহঁতৰ সময় কি কৈছো এনে কৈছে সি তেনেকৈ কোৱা নহয় সি মোক ডিঙিত ধৰি এনেকৈ গটা মাৰি দিছিল কোনোমতে ব্ৰেক মাৰি দিলো এটা ৰাউণ্ড কিক তাৰ তোৰ শুনি এইমাত্ৰ চৰিয়া বুলি ক'লো সেইটো পাছত অহাৰ সময়ত দি থৈ আহিছে বুজিলো এই লিডাৰবোৰ বৰ বজ্জাত বুজিছ ইলেকশ্যনৰ টাইমত আহিব কিবা কিবি কৰিম বুলি ক'ব চালা ভোট কেইটা লৈ গুচি যাব তাৰপিছত আৰু নাই সিহঁতৰ দেখা দেখি আমাৰ বোলে সমস্যাবোৰ সৰু সৰু আগতে এই দুখীয়া মানুহবোৰৰ সৰু সৰু সমস্যাবোৰকে চাফা কৰি দেখুৱা না তাৰপিছত ডাঙৰবোৰ মাথা মাৰিবি একদম ঠিক কথা কৈছ তই এই যাবি নেকি MLA তোৰ ওচৰলৈ যামতো মই কিবা সিহঁতক ভয় কৰি চলিছো বুলি ভাবিছ নেকি চালা এনেকুৱা এটা বহাই থৈ আহিম নহয় সি কিয় তাৰ চালা 14 গোষ্ঠীয়ে লিডাৰ হ'বলৈ ভয় কৰিব এই ৰশ্মি কৈছে যে তাক কিবা এটা হ'বই ৰশ্মি মানে বস্তিৰে ঘূৰি পকি গম পাই আছে নহয় এইবাৰ আপুনি ইলেকশ্যনত জিকাটো 100 কিমান দিন লগত 109% খাতা আৰে বস্তি দাম দিলে আপোনাৰ কাৰণে কিছুমান ভোটাৰে সব দাঙি মেলি ৰৈ আছে কি দাঙি মেলি ৰৈ আছে হে জোতা চেণ্ডেল নেকি নহয় হে আঙুলি ভোট দিয়াৰ কাৰণে তাকে কোৱা বাক্যটো সম্পূৰ্ণকৈ ক'ব লাগে তাকে কৈছো আৰু যিমান ধীৰে ধীৰে ছোৱালীয়ে পুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ গাত মাৰিবলৈ ৰৈ আছে কি মাৰিব হে আলু পিয়াজ নেকি নহয় হে ফুল ফুল মৰা বুলি নকয় নহয় ফুল ছটিওৱা বুলি আৰু দুজনমান ভোটাৰে কি কৈছে জানে আমাৰ MLA পোপা আপোনাৰ কথা কৈছে বৰ ভাল মানুহ তেখেত আচলতে নেতাও নহয় তেখেত আচলতে MLAও নহয় সঁচা কথা ক'বলৈ গ'লে তেখেত মানুহেই নহয় মানুহ নহয় মানে ছাৰ কিবা ৰাক্ষস নেকি মহাপুৰুষ ভগৱান দুজন মানে কি কৈছে জানে কি ফাল্টু কথা কৈছ চাক কেনেকে ভগৱান হ'ব চাৰ সঁচা কথা ক'বলৈ গ'লে ভগৱানো নহয় তেখেত মানুহো নহয় নেতাও নহয় সঁচা কথা ক'বলৈ শুনিবলৈ বেয়া তেওঁ আচলতে পুৰুষেই নহয় মই পুৰুষ নহয় মহাপুৰুষ মানে ভগৱানক দেখা নাযায় মহাপুৰুষক স্বচক্ষে দেখা যায় আৰু কি জানে দুজনী ইমান ধুনীয়া ধুনীয়া ছোৱালীয়ে উঠিবলৈ ৰৈ আছে ক'ত উঠিব হে গাত নেকি নহয় হে চেলফি নমস্কাৰ MLA ছাৰ নমস্কাৰ কোনে তুমি এনেকৈ দং দংকৈ সোমাই আহিছা যে দুটা সোনকালে বাধা দিছিল এই দম খাই ভিজা মেকুৰী হৈ শুই আছে তাৰ কিবা দৰকাৰ থাকিলে আপুনি আমাৰ বস্তুত ডং ডংকে সোমাই যায় ছাৰ গতিকে আমাৰ যদি কিবা দৰকাৰ থাকে আমি কি ছাৰ ডং ডংকে সোমাই আহিব নোৱাৰিম কোনে এজনী এইজনী আমাৰ বস্তিত দাং কাটি নাই আমাৰ বস্তিত দং দং ৰশ্মি কথাটো শুন চা তোৰ যদি কিবা অসুবিধা আছে তুমি ক'ব পাৰতো আমি আছো মই সকলো সমাধান কৰি দিমতো কথাবোৰ আমি ডাইৰেক্ট ক'ব পাৰোঁতো আমাৰো মুখ বোলা বস্তু এটা আছেতো চব কথা তোৰ দৰে দালালৰ ভয়ত পৰি থকাৰ দৰকাৰ নাইতো তোক ভয়ত পৰিবলৈ কোৱা নাইতো যি কৰা কৰি থাকো আমি নামাতো আচলতে তোমালোকক লাগে কি কিবা লাগিলে হেমেনক ক'লেই হ'ল কৈছিলো ইয়াক ই মোক গতিয়াই বাহিৰ কৰি দিছে তই দেখোন ইয়াক চৰিয়া বুলি ক'লো এই সেইটো পাছত যোৱাৰ সময়তহে দি থৈ গৈছিলো এওঁলোকৰ কামটো মই ইলেকশ্যনৰ পিছত হ'ব বুলি কৈছিলো কিন্তু এওঁলোকে নুবুজে চোৱা এইকেইদিন মই ইলেকশ্যনৰ কামত তামাম ব্যস্ত ইলেকশ্যনটো হৈ যাওক তোমালোকে যদি মোক ভোট দি জয়যুক্ত কৰা তেতিয়াহ'লে তোমালোকৰ চব আধৰুৱা কামে মই সম্পূৰ্ণ কৰিম আমি একো ডাঙৰ কাম লৈ আপোনাৰ ওচৰলৈ অহা নাই ছাৰ একো ডাঙৰ কাম লৈ আপোনাৰ ওচৰলৈ অহা নাই আমাৰ বস্তিৰ আইতা এজনী থাকিবলৈ ঘৰ নাই দুখন চালি কিনিব লাগে আপুনি বোলে কিবা ঘৰ সাজিবলৈ টকা দিম বুলি কৈছিল বেছি নালাগে 2 বা 3 হাজাৰমান টকা দিলে আইতাৰ চালি ঘৰটো হৈ যাব বস্তিৰ যদি অসহায় সাধাৰণ বুঢ়ীক থাকিবলৈ এটা চালি ঘৰ দিব নোৱাৰে আপোনাক ভোট দি জিকোৱাৰ লাভ কি ছাৰ কথা মই ভালকৈ কওঁ হাত ভৰিবোৰ চলাওঁতেহে কিবা গণ্ডগোল হৈ যায় মাৰিব খোজো কৰবাত চালা লাগে
আৰু এটা কথা ছাৰ, এই যে আপুনি ক'লে আধৰুৱা কাম ইলেকশ্যনৰ পিছত সম্পূৰ্ণ হৈ যাব, ইলেকশ্যনৰ পিছত ইলেকশ্যন অহা যোৱা হৈ থাকিব, কিন্তু আপোনালোকৰ এই আধৰুৱা কামবোৰ কেতিয়াও সম্পূৰ্ণ নহয়, কিয় জানে? জানিবলৈ কি আছে? ছাৰ যদি চববিলাক কাম এতিয়াই কৰি দিয়ে, ইলেকশ্যন আহিলে অমুক কৰিম তমুক কৰিম বুলি সি ফ্লে কেনেকৈ ক'ব? সেইকাৰণে কিছুমান কাম কদাপিতো নহয়, চিম্পুল অংক। কিন্তু অংকবোৰ সদায় একে নাথাকে বিষ্ণু। মানি লৈছোঁ আমি বস্তি মানুহ, আমি লেতেৰা বস্তিত থাকোঁ, সেইবুলি আমাৰ এই মূৰবোৰ বৰফত সোমাই থোৱা চালানী মাছ নহয় যে বছৰ দিন পাৰ হৈ গ'লে এইবোৰ নেগেলিব। আৰু এটা কথা ছাৰ, যিদিনা আপোনাৰ হাতত ঠগ থাকে মূৰবোৰ গেলিবলৈ ল'ব নহয়, মাক কচম কৈছোঁ ছাৰ, আগে চালা আপুনি দৌৰিব, পাছে চালা আমি দৌৰিম। ছাৰ দুজন নাম কথা পাতিলে সৰুৰে মাতিব নাপায়, চপ। আৰু সৰুবোৰে মাতিলে মুখত চকলেট সোমোৱাই দিব লাগে। ঠিক আছে এই ৩০০০ টকা ধৰা আৰু ইয়াৰ পৰা যোৱা। তোমালোকৰ বক কৰি শুনি থাকিলে মোৰ গৰম হৈ যায়। হ'ব দিয়ক ছাৰ, হ'ব দিয়ক। ইলেকশ্যনৰ টাইমত আহিব না আমাৰ বস্তিলে ডাঙৰ লেকচাৰ দিবলৈ, তেতিয়া আপোনাৰ এই ডাইলগটো আমি দিম, তাড়াতাড়ি ইয়াৰ পৰা যাওক। আপোনাৰ এই ফটা লেকচাৰবোৰ শুনি থাকিলে আমাৰ চালা মূৰবোৰ গৰম উঠি যায়। এতিয়া আপুনি কৈছে, তেতিয়া আমি ক'ম হিচাপ চলা বৰাবৰ। দেখিলি কেনেকুৱা গুণ্ডা লৈ আহিছিলো, ভাগ্য ভাল তই একো নামাতিলি, নহলে ছাৰ বচাওক। বাকী ছোৱালী হে মুখেৰে আখৈ ফুটাই পপকৰ্ণৰ পাকেট বনাই থৈ গুচি গ'ল। মই দি আছো, ঐ ছোৱালী, ছোৱালীহে আমাৰ লগত ফেপেৰি পাতি কি বাৰ্তা পাব? ৰাজনীতিত মুখ চোকালে নহ'ব, বুদ্ধিও চোকা হ'ব লাগিব। আৰু ছাৰ লগতে লাগিব সেই মাল। ৰশ্মিতা কম নহয় দেই, ইমান গালি পাৰিব পাৰ তই? মোৰতো গৰম উঠি গালিবোৰ আপুনি ওলাই যায়। কি ভাবিছে লিডাৰবোৰে কচোন? কিন্তু লেকচাৰ শুনি চালা হাত চাপৰি বজাবলৈ আমাৰ জন্ম হৈছে নেকি? কেতিয়াবা কিবা কথাত মাত মাতিবলৈ হ'লে তাৰ মূৰবোৰ গৰম উঠি যায়। হাতখন কেলে পাতি আছো, দিম নহয় পইচা কেইটা। উৎপাত চোৱা মোৰ চুচ কুচাই। ছোৱালী তই ৰ, তোৰ লগত মোৰ কথা আছে। কেতুমণি ক'লা ল'ৰাটো, তোৰ লগত কথা নাই, তই যা। যি কেৱল যে সোনকালে কওঁ, মায়ে ভাত ৰান্ধি ৰৈছে, মই যাব লাগিব। MLA হবি? কি ইলেকশ্যন খেলিবি? ইলেকশ্যন কি কৈছে এইবোৰ? খেৰা হবি? ক'ত খেৰা হবি? ক'ত হবি নে ক খেৰা? ক'ত? ইলেকশ্যনত কোনো দৰকাৰ নাই মোৰ খেৰা হ'বলৈ ইলেকশ্যনত। যেনেকৈ চুটিকৈ যাওঁ বুলি নামানলে ভাঙি পেলাম তোৰ। বুজা নাই খেৰাটো আচলতে কি জান? তই মানে খেৰা হ'লে কি খেৰা? তাৰমানে ইলেকশ্যনত খেৰা, ইলেকশ্যনত খেৰা হ'লে সৰু মানুহৰ কিবা এটা ভাল কাম হ'ব, সেইকাৰণে কৈছোঁ তই খেৰা হ। মই খেৰা হৈ কি কৰিম ইলেকশ্যনত? সৰু মানুহৰ কি কৰিম মই? তই বুজা নাই, তই সমস্যাবিলাক চা। আমাৰ সৰু মানুহৰ ভোটেৰে বহুত মানুহ ডাঙৰ মানুহ হ'ল। আমাৰ পইচাবিলাক কি তোৰ বাহিৰৰ ঘৰ মাটি কিনিছে, ডাঙৰ গাড়ী কিনিছে, বিদেশৰ ল'ৰা ছোৱালী পঢ়াইছে। আমাৰ কি হৈছে? আমাৰ একো হোৱা নাই। কিয় হোৱা নাই জানো? যে এতিয়ালৈকে আমাৰ বস্তিৰ পৰা কোনো ল'ৰা বা ছোৱালী MLA বা মন্ত্ৰী হোৱা নাই। এতিয়া মোলে চা, মোৰ ফাদাৰে তোৰ গাড়ী চলাইছিল, ফাদাৰ মৰি থাকিল, ফাদাৰ গাড়ী মাদাৰে ভালেদি চলি আছে। এতিয়া মোলে চা, মইতো দালালি হ'লোঁ, মোৰ লগত কোনোবা চুৰ হ'ল, কোনোবা ডকাইত হ'ল। কিয় হ'ল? যে এতিয়ালৈকে আমাৰ বস্তিৰ পৰা কোনো ল'ৰা বা ছোৱালী MLA বা মন্ত্ৰী। ভগৱান, তই চলা চুবাবলৈ মোৰ মুঠে পালি নেকি? বস্তিত তোহান ল'ৰা ছোৱালী কিয়নো নকওঁ কি লাগিব? ৰাস্তাই বহুত মানুহে চুটি চুৰিয়া ঘূৰণীয়া চচমা পিন্ধি ঘূৰি ফুৰে। চব কি মহাত্মা গান্ধী হ'ব পাৰে নেকি কচোন? তোৰ যা বহুত ছোৱালী দংদংকে ঘূৰি ফুৰে, চববিলাক ছোৱালী তোৰ দংদং হ'ব পাৰে নেকি? এই বুলি ৰাস্তাৰ উতনোৱা গুণ্ডাৰ লগত দংদংকে কাজিয়া কৰা আৰু ইলেকশ্যনত খেৰা হৈ কাজিয়া কৰা বহুত পাৰ্থক্য আছে। একোডাল পাৰ্থক্য নাই। আজিকালি MLA হ'বলৈ হ'লে, মন্ত্ৰী হ'বলৈ হ'লে হাত ভৰি চলাব জানিব লাগে। আৰে পইচা পাতি কোনে দিব? পইচা পাতি কিবা কিবি খৰচা পাতি হ'ব, তই য়েছ বুলি কচোন, সেইখিনি মই গোটাই দিব। কিনো কথাবোৰ কৈ আছ কচোন?
আমাৰ নিচিনা ছোৱালীবোৰ গেলিছিলে ভদ্ৰলোকবোৰ চাইড কাটি পলাই সিহঁতে আমাক ভোট দি জিকাব ভদ্ৰলোকৰ ভোট নালাগে নহয় হা দুখীয়া ৰাইজে ভোট দিলে তো জিকাটো খাটাং আৰু এনেও দুখীয়া ৰাইজে তো বহুত ভাল পায় কিনো কথাবোৰ কৈ থাকিব বৰ কামুৰি থাকোঁ তেৰিয়ে চা না এতিয়া আমি এই দুখীয়া মানুহবিলাকে পেটৰ গামোচা গাঁঠি দি ঘূৰি ফুৰিছোঁ আমাৰ গামোচা গাঁঠিবিলাক খুলি যদি ধনী মানুহৰ ডিঙিত বান্ধিব পাৰোঁ ভাল হয় দেচোন তোৰ বাৰত কেইটামান গুণ্ডে আগুৰি ধৰিছে বেলেগক মাৰিব খোজা খোজাটো আপোনাৰ মুখত পৰিলে মুখে বেয়া পাব এইটো কি এই যে এই দুদিনমান নজমালো এইটো তাৰ চামচা আচ্ছা আচ্ছা কি ক'লে ছোৱালীজনীয়ে মানিছেনে মনা নাই মানিব তুমি কেনে কৈছা জোনবাই 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 আকাশত থাকে আচ্ছা দিছপুৰো এটা জোনবাই অঁ চুবলৈ পালে কোনে নুচুব খাবলৈ নোপোৱা গুণ্ডাক দেখি ভয় কৰা ছোৱালীয়ে মনৰ খুবলৈ উগাই দিলো ক'বলে মনৰ খুবলৈ উগাই দিলো কাৰণে সি আমাৰ গুণ্ডা মেলিবলৈ আহিছে হা আৰু ক'বলৈ কৈ দিবি MLA কাইলৈ মই আকৌ যাম তাক আকৌ গালি পাৰি থৈ আহিম গুণামত কিমান গুণ্ডা আছে উলিয়াই দিব লাগে এতিয়া হাঁহত ইচ্ছা কিহৰ কাৰণে ভয় কৰিছিলি আমি হা সি MLA আমাক মাৰিবলৈ মানুহ পঠিয়াই তই যেনিবা কিবা এষাৰ কলিয়ে সেই বুলি সি মোৰ দৰে বুঢ়ীজনীক মাৰিবলৈ মানুহ পঠিয়াব লাগেনে লাজ নালাগে তাৰ এইবোৰ কৰিবলৈ লাজ তাৰ নহয় আই লাজ আমাৰ লাগিব লাগে ইমানে আমি সেই MLA তোৰ ভৰি ধোৱা পানী খাই আছিলোতো অৱশ্যে নাখায়নো কৰিবি কি কিন্তু ইমান দিনে ভাল খোৱা দিম বুলি ইমান বছৰ পাৰ কৰি দিলে একোডালটো নহ'লেই খোৱা পানীটো বাদেই দে সেইটো আমাৰ নামত মাটিৰ পট্টাও কৰি দিম বুলি কৈছিল পিছে কতা পট্টা দিয়াটো দূৰৰে কথা ওলোটাই তাৰ দালালবোৰে আহি আমাৰ পৰা পইচাহে নহ'লে বোলে আমাৰ ঘৰ দুৱাৰ ভাঙি দিব আমি যে দুখীয়া মানুহ চবেই আমাক ঘিনাই চবেই আমাক ঠগায় মুখেৰে মাত মতাৰ অধিকাৰে নাই আমাৰ কেতিয়াবা কিবা কথা মাত মাতিলে চালা গুণ্ডা পঠিয়াই দিয়ে আমাৰ পৰা নাম নাজানো দেখিবি চালা মাটিৰ পৰা পানীলৈকে চব অধিকাৰ চালা পাই আছে তইতো এইবোৰ কি কৱ বিষ্ণু মাজনী MLA হ'ব এনেই বলকি আছে এনেই বলকি আছে সাধাৰণ মানুহবোৰক ঠগি ঠগি নেতাবোৰক জেপ গৰম কৰে দালালটোৰ কামটো এইবাৰ আহি গৈছে চালা মুখ ঠগিবলৈ বিষ্ণু চা লেতেৰা বস্তিত থাকিব পাৰোঁ কিন্তু লেতেৰা দিছপুৰত সোমাই নিজক লেতেৰা কৰিবলৈ ৰশ্মি কেতিয়াও নাযায় সেইখিনি কাণ্ড জ্ঞান মোৰ আছে কাণ্ড জ্ঞান আছে কাৰণে কৈছো ইতিমধ্যে কাণ্ড নথকা বহুত মানুহক চালা MLA বনালো মন্ত্ৰী বনালো এতিয়া আমাৰ সৰু মানুহৰ এটা চান্স আহিছে এই চান্সটো আমি ল'ব লাগে কোনেও তাই কেনেকৈ MLA হ'ব কচোন হাত ভৰি চলোৱাৰ বাহিৰে তাই আন কিবা জানে জানো আজিকালি MLA মন্ত্ৰী হ'বলৈ প্ৰথমতে হাত ভৰি চলাব জানিব লাগে পইচা পাতি কিবা কিবি লাগিব সেইখিনি মই দিম তই কৈছ যেতিয়া মই তাইক কম দে কম নহয় কয়ে বল কয়ে কি ঠিক চবে চবালে শিল কিজানি গলে কি বাইদেউ ইলেকশ্যন খেলিব লাগে আরে সবে বিচাৰিছে যে খেলি দিলেই হ'ল কিবা যদি টকা পইচা হেল্প লাগে মোৰতো পাপা আছে তেওঁই কৰিব তুমি কেৱল ডাইৰেক্ট কনভিন্স কৰা বাইদেউ ইলেকশ্যন খেলাক তুমি ইমান ইণ্টাৰেষ্ট দিছা যে বা লিডাৰ হ'লে তোমাৰ কি লাভ হ'ব তোমালোকৰতো লাভ হ'ব তোমালোকৰ কষ্টবোৰতো লাভ হ'ব এনেকুৱা কিমান দিন মানুহ হৈ জীৱ জন্তুটোৰ লাইফ কটাবা যদি
আৰু মোৰো বেয়া লাগি দিয়াচোন আদিত্য নহয় নহয় মানে মই থাকিম এনে এখন বিলাসী ঘৰত আৰু মই যাক আটাইতকৈ ভাল পাওঁ সেই ছোৱালীজনী থাকিব গেলা নৰ্দমাৰ কাষত তেনে এজনী ছোৱালীক ভাল পাওঁ বুলি ক'বলৈ তুমি চাগে লাজ পোৱা লাজ নকৰোঁ যদি বৰঞ্চ তোমাক লৈ গৰ্ব অনুভৱ এই ভাবিয়ে যে মই এনে এজনী ছোৱালীক ভাল পাওঁ যে বস্তিত থাকি পঢ়ি শুনি মানুহ হোৱাৰ কথা চিন্তা কৰিছোঁ সঁচাকৈ তোমাক লৈ মই গৰ্ব কৰোঁ অহংকাৰ কৰোঁ যি কৰা পাছত কৰি থাকিবা এতিয়া ব'লা মোক কলেজত থৈ আহা নহ'লে ক্লাছ মিছ হ'ব কিন্তু মোৰ কথা মানিছিলে তোমাৰ ক্লাছ আৰু কেতিয়াও মিছ নহয় মানে আৰু কি তোমাৰ বাইৰা যদি MLA হৈ যায় তেতিয়াতো মোক কলেজলৈ এই গাড়ীৰে অহা যোৱা কৰিব পাৰিবা তোমাৰ চাৰিওফালে চৰকাৰী বডিগাৰ্ড থিয় হৈ থাকিব আৰু ক্লাছৰুমতো তুমি এটা স্পেচিয়েল ৰেচপেক্ট পাবা মুঠতে কৈছোঁ নহয় এটা অদ্ভুত চেঞ্জ আহি যাব লাইফ মই সেইবোৰ কেতিয়াও বিচৰা নাই আদিত্য মই নিজেই পঢ়ি শুনি মানুহ হ'ব লাগে মাৰ কষ্টখিনি অলপ কমাব লাগে বছ মই কেৱল সেইখিনিয়ে জানো এতিয়া ব'লা না মোক থৈ আহা অ'কে ব'লা একেলে কি পাতি আছা তুমি কি নাজানা বিষ্ণু এই জুৰি আৰু মোৰ ল'ৰা একেখন কলেজতে পঢ়ে দুইটাই খুব ভাল ফ্ৰেণ্ড অ'হো পাপা আহোঁ এই মানে ক্লাছ মোৰো আছে জৰুৰী যা এইকেইটা দিনত অন্তত এটা ক্লাছো মিছ কৰা উচিত নহয় অ'কে পাপা আহিছোঁ ব'লা ব'লা অ মা ক্লাছ আছে বাবা ক্লাছ আছে ছাৰ ইহঁত দুটাৰ বোলে কিবা ক্লাছ আছে ক্লাছ কৰক দিয়া কৰক ইহঁতৰ বোলে কিবা ক্লাছ আছে ক্লাছ অ' ছাৰ ইহঁতৰ বোলে কিবা ক্লাছ আছে কৰক এটা কথা সোধো বস্তি ছোৱালী আহি ঘৰত ঘূৰি ফুৰিছে আপুনি একো এটা নক'লে কিয় তুমি কি ভাবিছা মই কেৱল তোমাৰ ওপৰতে ভৰসা কৰি বহি থাকিম বেপাৰেই কোৱা বা ৰাজনীতিয়েই কোৱা ক'তোৱে মই ইমান কেঁচা খেল নেখেল তাতোতকৈ ডাঙৰ কথা বেলেগৰ ওপৰত 100% বিশ্বাস ৰাখি চলাৰ অভ্যাস মোৰ নাই সেইটো মই জানো কি নাই সেইটো মই জানো কিন্তু কথা হ'ল কি আপুনি ইমান মহানুভৱী মানুহ নহয় যে বস্তি ছোৱালী ঘৰত গা গিলাই ফুৰিব আপুনি একো নক'ব এই অনন্ত বৰঠাকুৰক এশিকনি দিবলৈকে মই চৌদিশৰ পৰা জাল পেলাই দিছোঁ তোমাকতো লগাইছোৱেই লগতে মোৰ ল'ৰাকো লগাই দিছোঁ ভনীয়েকক কথা কেৱল সেয়াই নহয় এইকেইদিন যে বস্তিবোৰত কিছুমান গুণ্ডাই MLA নামত গুণ্ডামি কৰি আছে সেইবোৰ আকৌ MLAৰ মানুহ নহয় মোৰ মানুহ তেনে কৰাৰ কাৰণে MLAৰ ইমেজটোতো বেয়া হৈছে লগতে বস্তিৰ মানুহখিনিও ভাবিবলৈ বাধ্য হৈছে যে নিজৰ বুলি ক'বলৈ MLA এজনৰ দৰকাৰ সিহঁতৰ হৈছে কি মেথা হে কি মেথা আপোনাৰ এইবিলাক মেথা আনৰ কাৰণে কিয় খৰচ কৰে নিজৰ কাৰণে খৰচ কৰক না নিজৰ কাৰণে ৰাজভোগ ৰান্ধি ৰান্ধি তলি উদং কৰি খাই দিয়ক না ৰাজভোগৰ সোৱাদটো মই বৰ ভাল নাপাওঁ বিষ্ণু ৰাজভোগ খাবলৈ মোৰ বৰ ভয় লাগে যদি কিবা বেমাৰ কৰে কিন্তু বেলেগৰ কাৰণে ৰাজভোগ ৰান্ধি মই খুব ভাল পাওঁ ক'ব পৰা যে এইটো মোৰ চখ বেলেগৰ কাৰণে ৰাজভোগ ৰান্ধি খোৱাটো চখ যেনেকৈ নেতা মন্ত্ৰীৰ লগত গা খেলাই দালালি কৰাটো তোমাৰ চখ নহয় ছাৰ এইটো চখ নহয় ছাৰ মোৰ পেচা নাই এনেকৈ দালালি কৰি কৰি মোৰ মাক জীয়াই ৰাখিছোঁ দৰৱ দিছোঁ পল্লৱ লোচন হাজৰিকা আৰে MLA সাহেব হ'ব তই দে তোৰ ভদ্ৰতা আগতে ক মোক বদনামী সজাবলৈ তই এইবিলাক কি চাল খেলিছ কথা মইতো একো কৰা নাই তোৰ বাহিৰে এইবোৰ কোনে কৰিব নোৱাৰে বস্তিত গুণ্ডা মেলিছ তই আৰু বদনামী সজাইছ মোক আমি হ'লো বেপাৰী মানুহ এইবোৰ গুণ্ডা চুণ্ডা দৰকাৰ আপোনাৰ দৰে পলিটিচিয়ান নৰে হ'ব বন্ধ কৰ তোৰ লেকচাৰ এবাৰ ভাল লেকচাৰ দিয়ে মই শুনিছোঁ তয়ো মনে মনে থাক তই চালা কম হাৰামি নহয় মই কি কৰিলোঁ তই ইয়াৰ ঘৰত কি কৰিছ তইতো মোৰ মানুহ আপোনাৰ মানুহ মই দালালি হয় মই কাৰো ব্যক্তিগত সম্পত্তি নহয় আজি আপোনাৰ কাইলৈ তেখেতৰ পৰহিলে তেখেতৰ তাত তেখেতৰ কোনোবা মোৰ লগত থাকক বা নাথাকক মই কিন্তু কাকো খাতিৰ কৰি চলা মানুহ নহয় এই 5 বছৰত ইমান টকা হৈছে মোৰ যে ইয়াৰ দৰে 10-12টা বেপাৰীক মই ঠাও কৰি কিনি পেলাব পাৰোঁ মই বস্তাই টকা ঢালি দিম আৰু ভোট কিনি লৈ গুচি আহিম পাত্তাই নাপাব ইহঁতে আৰু আমি সৰু মানুহ এটা ডাঙৰ কথা কওঁ বেয়া পাব নেকি এই কথা সদায় সদায় সুগ্ৰীৱ হৈ বস্তি মানুহ হ'লে একেবাৰে কাৰকে মাৰি নাথাকিব ছাৰ জানেইতো ইংলিছৰ এষাৰ কথা আছে কি আছিলে বালিলে যি পাত সুকিবলৈ একেই পাত মনে মনে থাক কি আৰম্ভ কৰিছ হা মই ইলেকশ্যনত উঠিব লাগে আৰু কিবা কথা হ'ল নেকি এইটো কচোন বস্তি চব মানুহে তোকে বিচাৰিছে সেইকাৰণে কৈছোঁ চবেই কৈছিলোঁ ইলেকশ্যনত উঠিলে চবেই তোকে ভোট দিব তই জিকাটো একেবাৰে খাটাং মানুহবোৰে এইবোৰ এনেই বলকে থাকে পাছত দেখিবি চবেই আনন্দ পাঠকক ভোটটো মাৰিছে আৰু মই মুখত ৰুমাল দি ঘূৰিবলগীয়া হৈছে তেনে একো নহয়তো মানুহবোৰে কৈছে নহয় আচলতে MLA এবাৰ হাৰিম বুলি ভয় খাই যেনেকৈ সেই গুণ্ডা ৰাজ চলাইছে নহয় মানুহবোৰ ভিতৰি জ্বলি পকি আছে কিয় ভিতৰি জ্বলিব লাগে আটাই মুখৰ ৰাইজে
মেলি গুণ্ডাবোৰক এপিটন দিলে হৈ যায় দেখোন কামখিনি চবৰে তোৰ সমান সাহস নাই নহয় এনেও আমাৰ দৰে দুখীয়া মানুহবোৰ ভয়াতুৰে হয় চবৰে গালি মাত চৰ ফুকু খাওঁতে জীৱনটো পাৰ হয়তো তোৰ যুঁজিব পৰা সাহস আছে কাকোৱে ভয় নকৰাকৈ চলিব পৰা ক্ষমতাও আছে তোৰ সেয়েহে বাকীবোৰ বাদ দিয়ে তোকে বিচাৰিছে তই বৰ মানে কামোৰ মানুহৰ ইমান আশা বিশ্বাসত তই দলিয়াই নেপেলাবি অ' মাজনী কি উত্তৰ দিবি তই মানুহক উত্তৰ দিবলৈ মই ভয় নকৰোঁ হয় মানুহক উত্তৰ দিবলৈ মই ভয় নকৰোঁ কিন্তু মই তোক আৰু ঠিকা লৈ থোৱা নাই যে চিধাই গৈ মই নিৰ্বাচনত জপিয়াই পৰিমগৈ আৰু ঠিক আছে মই যেনিবা MLA হ'লোৱেই যদি মই ফেইল মাৰোঁ তেতিয়া এই মুখা ৰাইজে মেলি মোক ধৰি মানে নিকিলাব নাই কচোন কাইলৈ কি হ'ব সেইটো ভাবি আজিতো চম্ভালিব নোৱাৰো বাইদেউ কাইলৈ দিনটো সুন্দৰ কৰিবলৈহে আজি আমি কাম কৰা উচিত অলপ পঢ়া শুনা কৰিলেতো বৰ বৰ লেকচাৰ দিব লৈছে মই পঢ়া শুনা বাদ দি এক পঢ়ালোঁ এতিয়া মোকে উল্টা লেকচাৰ দি দিম আকৌ কাণপটীয়া চহৰ যা তই যি হৈ থাক আমাৰ এই কিন্তু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব চাই ন MLA যে গুণ্ডাকেইটা খুৰীহঁতৰ ভাড়া গাড়ীখন বিচাৰিছিলে তাৰপিছত খুৰীয়ে গাড়ীখন দিলে তাৰপিছত ভাড়া কথাটো লগে লগে ক'লে ভাড়া কথা কোৱাৰ লগে লগে খুৰীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি দিলে ভাগ্য ভাল মই গৈ ওলালো বুলিহে মোৰ বডিটো খুলি দিলো বডি দেখি চব পলাও সিহঁতে পলোৱা নাই নহয় সিহঁতক দেখি তইহে দোকানত লুকাই মই মানে আঁতৰৰ পৰা পৰিৱেশটো নিৰীক্ষণ কৰি আছিলো তাৰপিছত বিষ্ণু আহিল বিষ্ণুৰে মোৰে বডি দেখিলে পলাও তোৰ ইমান সাহস হৈ গৈছে আমাৰ বস্তিৰ বুঢ়া বুঢ়ীবোৰকো নেৰা হ'ল কি আচলতে সি এবাৰ হাৰিম বুলি ভয় খাই আমাক এনেকৈ ভয় দেখুৱাত লাগিছে মই পানী গিলাচ লৈ এনেকৈ আৰু নহ'ব বুজিছ এনেকৈ আৰু জীয়াই থাকিব নোৱাৰি আমি দুখীয়া মানুহ সেই বুলি আমি কাৰো ওচৰত কেতিয়া আমি হাত পাতি পোৱা নাই কেতিয়াও কোনো ঝামেলাটো সোমাই পোৱা নাই আনকি মই মোৰ ল'ৰাটোকো কৈ দিছোঁ এইবোৰ দালালি চালালি বাদ দে দিছপুৰত থকাসকল বহুত ডাঙৰ মানুহ সিহঁতৰ লগত তই যিমানেই গা ভেলাই নাথাকো কিয় সময়ত সিহঁতেতো গুৰ সোধাবই আরে তোর মতো সব হলেন যদি আমার দিসপুরত কোনোবা নিজা বিলে MLA বা মন্ত্রী থাকিলেহেঁতেন আর দিসপুরত কিবা ধান্দা নহলে আমি চলিব নোৱাৰো দিসপুৰত লেতেৰা লেতেৰা বুলি গালি পাৰো আৰু দিসপুৰৰ ভিতৰত সোমাই চাফা কৰা হিম্মত চালা কাৰো নাই আরে দূৰৰ পৰা গালি পাই থাকো আনকি সেইবিলাক বাদ দে না দিসপুৰৰ ৰাজভোগ তুলি যদি ডাকৰ আগত তুলি দিয়া চেলেং মানি নাচায় যেনে ফুট পয়ত্ৰী হোৱাৰ ভয় আৰু সেইকাৰণে ৰূপা তোৰ মাদাৰ হৈ তই কষ্ট পালি মোৰ মাদাৰ হৈ তই কষ্ট পালি পাবিয়ে পাবিয়ে আৰু আৰে হে MLA জিকিবলৈ দে না তেতিয়া দেখিবি হৰিণাই যেনেকৈ বাঘৰ দৌৰি ফুৰে বাঘে যদি হৰিণা খায় তেনে খাই শেষ কৰি পেলাব আৰে কৰিবই না গেলা নৰ্দমাত যত্ন লোৱা মানুহ আমি আমাৰ নৰ্দমাৰ পানী কেতিয়াও চাফা নহয় সঁচা কথা কৈছে ৰশ্মি এইবাৰ যদি তই বস্তি এই মানুহখিনি উদ্ধাৰ কৰিব নোৱাৰ নহয় আমাৰ আৰু নিষ্ঠা নাই বুজিছ ময়ো এক তাকে কৈ আছো নিশা বোলো বস্তি চব মানুহে তোকে বিচাৰিছে চবেই তোৰ মুখলৈকে চাই আছে চবৰে বিশ্বাস তই কিবা এটা কৰিব পাৰিবি ইমানবোৰ মানুহক তই হতাশ নকৰিবি মাজনী তই এবাৰ হ'ব বুলি কচোন দেখিবি বস্তি আটাইবোৰ মানুহ তোৰ পিছত কেনেকৈ লাগি গৈছে তই মোক সদায় কৈ আহিছ যে তই কিবা এটা হৈ দেখুৱাবি বৰ বেছি পঢ়া শুনা নাজানিলেও তই মোক হতাশ নকৰ বস্তিৰ আন ছোৱালীৰ দৰে তই নহয় আৰু এতিয়া কিবা এটা হোৱাৰ সুবিধা পাইছ তই আকৌ মোৰ পুলুকা দিছ কেনেকুৱা কথা তোৰ এইবোৰ যিবিলাক জন্তু আনৰ চিকাৰ হয় নহয় এনেকে পলাই ফুৰে নতুন কথা নহয় আনৰ চিকাৰ হ'বলৈ ভয় নকৰোঁ বিষ্ণু আনৰ চিকাৰ হ'বলৈ ভয় নকৰোঁ মই চিকাৰী যিমানে দুধৰ্ষণ হওক কিয় সিহঁতক ঘোটাই ঘোটাই পানী খুৱাই বহুৱাই থোৱাৰ ক্ষমতা এই চালা ৰশ্মিৰ আছে চবেই তোৰ ফুটাই মুখেৰে নহয় এইবাৰ চালা হাতে কামে বম ফুটাং চাই থাক ৰশ্মি কৈ দিকে যা বস্তিৰ চব মানুহক বস্তিৰ মানুহৰ লাইফ বিন্দাছ কৰিবলৈ এই ৰশ্মিয়ে চালা ইলেকশ্যন খেলিবই MLA চালা হ'বই পিছপৰা ঘোষণা কৰি দিকে যা সিহঁতৰ ওচৰলৈ নতুন আলহী এজনী আহি আছে ৰাজভোগ খাবলৈ নহয় ৰাজভোগ ৰান্ধিবলৈ বাজে কথা এইবোৰ গেলা বস্তি এজন সাধাৰণ ছোৱালীয়ে মোক চেলেঞ্জ কৰে তাই মোক ঘূৰাব এই অনন্ত বৰঠাকুৰক ঘূৰাব হয় ছাৰ এই সমষ্টিত বস্তিৰ প্ৰথম কোনোবা ইলেকশ্যনত থিয় হৈছেতো সেইকাৰণে চব মানুহে তাক জিকাবলৈ লাগি গৈছে ছাৰ হ'ব নোৱাৰে এইবোৰ সিহঁত আমাৰ ভৰি চেলেকি থকা মানুহ আমাৰ ভৰি চেলেকি থকাৰ বাহিৰে বেলেগ কাম নাই সিহঁতৰ আৰু আজি হৈছে কি সিহঁতে চালা আমাৰ মূৰৰ ওপৰত উঠি নাচিব লাগিছে আমাক ভোট দিয়ক হয় ছাৰ ইয়াত হয় ছাৰ কৈ থাকিব নালাগে তাৰ কালি বস্তু লৈ যোৱা বস্তাই বস্তাই টকা ঢালি টকাৰ বৰষুণ নমানাকৈ যোৱা ঠিক আছে একো লাভ নহ'ব বৰঠাকুৰ একো লাভ নহ'ব আপুনি টকাৰ বৰষুণ নমাব মই টকাৰ বানপানীৰ সৃষ্টি কৰিম নিজে জিকিবলৈ আপুনি যিমান টকা খৰচ কৰিব ছোৱালীজনীক জিকাবলৈ তাৰ 2 গুণ 3 গুণ টকা খৰচ কৰিম মই হাজৰিকা এইবাৰ আপুনি বুজি যাব
যে আমাৰ দৰে লাখপতি কোটিপতিবোৰক ঘূৰাই মেলি দেখুৱালে কোনে কেতিয়া একবাৰে হ'বলগীয়া হয় আপুনিও দিছপুৰৰ পৰা উঠাবলৈ সাজু হৈ থাকক বৰঠাকুৰ আৰু বেছি দিন নাই অতি সোনকালে ইলেকশ্যনত ধৰাৰ খবৰটো আপোনালৈ আহি আছে তই ইয়াত বহি আছ যে বাবু মাৰিছে এই মানুহ সোপা যে নহয় তোৰ জিকাৰ আজুনে কিমান ফূৰ্তি কৰিছে মোকো মাৰিছে তই চিকাৰ আনন্দত বস্তিয়ে বস্তিয়ে ডাঙৰ ডাঙৰ খানা পাতিছে জানানে মই কিন্তু কাণাপুৰত যামেই দেই তই দিদি আমি অকলে নহ'ব নহয় তই যাব লাগিব নহ'লে আকৌ ৰাজমুখাই বেয়া পাব নহয় জিকি উঠি তোৰ অহংকাৰ হৈছে বুলি ভাবিব তই জিকিছিলি নহয় সেইকাৰণে সৰাই দিছিলোঁ খা এতিয়া আহ ওলাই দিয়া যাওঁ আমাৰ নতুন MLA বাইদেউ নমস্কাৰ মই পল্লৱ লোচন হাজৰিকা ইমান দিনে আঁৰত থাকি মই তোমাক হেল্প কৰি আহিছোঁ যদিও মই সন্মুখলৈ অহা নাই তাৰমানে তোৰ ইলেকশ্যন যিমানবিলাক পইচা পাতি খৰচা পাতি হ'ল তোমাৰ এখেতে বহন কৰিছে তোমাক শিকাবলৈ মই যিমান টকা খৰচ কৰিছোঁ তাৰ কোনো হিচাপ ৰখা নাই। হিচাপ ৰখাৰ দৰকাৰেই অনুভৱ কৰা নাই কাৰণ মই অন্তৰৰ পৰা আশা কৰিছোঁ যে অনন্ত বৰঠাকুৰৰ দৰে ধান্দাবাজ নেতাবোৰ হাৰক আৰু সঁচা অৰ্থতে বস্তিৰ মংগল চিন্তা কৰিব পৰা কোনোবাই জিকক এয়া মৰম মানে তোলে ছাৰৰ এয়া আই মৰম তই আকৌ ছাৰক পাহৰি নাযাবি দেই মোক পাহৰাটো ইমান সহজ কথা নহয় বিষ্ণু এই অনন্ত বৰঠাকুৰে মোক পাহৰিব খুজিছিল তাক মই এনেকৈ শিক্ষা দিলোঁ যে সি নমৰালৈকে মোৰ এই নাম জপ কৰি থাকিব লাগিব জন নহয় ছাৰ ভিক্ষা খুজিব লাগিব তোমাক মই নতুন নতুন MLA বনাইছোঁ তোমাৰ বয়সো কম গতিকে তুমি বহুত কথা জানিবলগীয়া আছে শিকিবলগীয়া আছে শিকিব দৰকাৰ হ'লে আপোনাৰ ওচৰত টিউশ্যন কৰিব লৈ যাম চাইকেলত উঠাই দিম মই আমি হলো এই ৰাজনীতিৰ পুৰণা খিলাৰী আমি কান্দিলে দিছপুৰে কান্দে আমি হাঁহিলে দিছপুৰে হাঁহে মানে ছাৰে এইটো কথা বুজাবলৈ বিচাৰিছে যে তই সদায় ছাৰক হহুৱাই ৰাখিবি যদি ছাৰে কেতিয়াবা কান্দিবলগীয়া হয় মাইনা তই কান্দিবি তেন্তে মই আহোঁ তুমি জিকাৰ কাৰণে আকৌ মোৰ ঘৰত আজি বহুত ল'ৰাই পাৰ্টি কৰিছে পাৰিলে আহিবা ভনীয়েৰক লগত লৈ তোমাৰ ভনীয়েৰৰ লগত আকৌ মোৰ ল'ৰাটোৰ খুব মিতিৰালি দুইটাই একেখন কলেজতে পঢ়ে কি পঢ়ে সিহঁতেহে জানে চকুত চকু পানী লৈ আমাৰ বৰঠাকুৰ চাহাবো আহি গ'ল দেখোন ex-MLA এবাৰহে হাৰিছোঁ তাতে কি হ'ল গণতন্ত্ৰটো হৰা জিকা থাকেই হ'লেও ইমান বেয়াকৈ হাৰিব তাকো এনে এজনী দৰিদ্ৰ ছোৱালীৰ হাতত সেইটোহে বৰ লাজৰ কথা হৈছে ৰুমাল লাগিলে ক'ব কেইখনমান পঠিয়াই দিম কমচে কম চকু পানীখিনিতো মচি ল'ব পাৰিব হাজৰিকা আপুনি বহুত বেছি কথা কয় আৰু যি কওঁ সেয়া যে ফলিয়াই তাৰ প্ৰমাণটো আপুনি হাতে হাতে পালে আপোনালোকে যিমানেই ৰাজনীতি নেখেলক কিয় আমাৰ দৰে মানুহৰ আশীৰ্বাদ নহ'লে পৰাজয় নিশ্চিত আহোঁ বৰ বদমাছ মানুহ ইয়াক বৰ বেছি লাই নিদিবা আপুনি লাই দি তাৰ মূৰত তুলিলে এতিয়া আপুনি হাৰিল কাৰণে সেই আপোনাৰ সাৰথি হ'লহেঁতেন বাহ এবাৰ সেইটো কাৰণে লগালগ পাৰ্টি সলাই দিল ন ইমান দিনেতো তই মোৰ হৈ দালালি কৰি আছ আমি দালালি হয় আমি মানে হাৰাৰ লগত নাথাকো আমি মানে জিকাৰ লগত থাকো তহঁতৰ নিচিনা ধান্দাবাজ মানুহক ক'তো দেখা নাই ইমান তাড়াতাড়ি মূৰ সলাব পাৰ আপোনাৰ পৰা শিকিছোঁ মূৰ সলাবলৈ আপোনাৰ পৰা শিকিছোঁ সেইকাৰণে ভাবিছোঁ এইবাৰ আৰু সেই সাধাৰণ ৰাইজৰ দালালি কৰি যদি কিবা এটা কৰিব পাৰোঁ ধন্য মোৰ দালালি জীৱন হ'ব ধন্য বাহ তহঁতৰ নিচিনা মানুহৰ মুখেৰে আজি আখৈ ফুটিব লাগিছে নহয় হলা গছ দেখিছতো বাগি কুঠাৰ মাৰিবলৈ লাগি গৈছ শুনা ছোৱালী নহয় হে শুনক বাইদেউ MLA বাইদেউ ইমান সোনকালে কাকো ইমান ওপৰলৈ উঠাই দিব নোৱাৰি কোনো দিছপুৰত সোমাকচোন দিছপুৰৰ বোকা পানীৰ লগত অকণমান খেলকচোন তাৰ পাছতহে দেখিম কোন কিমান চাফা হৈ থাকে নিজে কিমান চাফা হৈ থাকে বাৰু সেয়া নাজানো কিন্তু তহঁতৰ দৰে ঠাণ্ডাবাজ নেতাবোৰক যে দিছপুৰৰ পৰা চাফাই কৰিম সেয়া কিন্তু খাটাং কিমান দিন দিছপুৰত থাকিব পাৰোঁ সেয়াও মই নাজানো কিন্তু এই বস্তিৰ ৰাইজমুখাৰ লগত মই গোটেই জীৱন থাকিম এই দুখীয়া মানুহবোৰৰ দুখত চকু পানী পেলোৱা তহঁতৰ দৰে ঘৰিয়ালবোৰক চিকাৰ কৰিহে চালা মই উশাহ লওঁ ইমান বেছি লেকচাৰ দিয়ে একো লাভ নাই লংকালে যিয়ে যায় সি ৰাৱণ হ'বলৈ বাধ্য মই অৱশ্যে হনুমান হৈহে যা তহঁতে লগাই দিয়া নেগুৰৰ জুইৰে গোটেই স্বৰ্ণ অলংকাৰ চলাত জ্বলাই চাৰখাৰ কৰি থৈ আহিমগৈ ইমান দিনে এই দুখীয়া মানুহবোৰক যিমান লুটি পুতি খালি প্ৰতিটো লুটনৰ বাবদ এইবাৰ নগদ হিচাপ ল'ম মই চাই থাকোঁ লুটনৰ প্ৰত্যেকটো হিচাপ হৈ যা অফিচাৰৰ হাতত আছে অফিচাৰ আজিৰ পৰা মোৰ লগত কাম কৰিবি নহয় মানে মই ট্ৰেন্সফাৰ হ'ব আৰে তোৰ ট্ৰান্সফাৰ কি কৰিব লাগে কাৰ পৰা কি অৰ্ডাৰ আনিব লাগে মই আনিম মুঠৰ ওপৰত আজিৰ পৰা তই মোৰ লগত কাম কৰিবলৈ বাধ্য বাছ কথা সিমানে আৰু চবিলে হিচাপত আমাৰ বাইদেউক দাখিল কৰিবি আমাৰ বাইদেৱে প্ৰত্যেকটো হিচাপ পৰীক্ষা কৰিব এনেকৈ প্ৰতিশোধৰ ৰাজনীতি কৰিলে কিন্তু বৰ বেয়া কথা হ'ব কি ভাল হ'ব কি বেয়া হ'ব সেয়া ৰাইজে বিচাৰ কৰিব আপুনি কেৱল চেণ্ডেলযোৰ খুলি ৰাখিব চেণ্ডেল পিন্ধি পলাবলগীয়া হ'লে আপোনাৰ বৰ পইমাল হ'ব নহয় মিষ্টাৰ ex-MLA বহুত সাহস কৰিছ তহঁতে বহুত বেছি সাহস
কৈছ কেৱল সাহসেই নে আৰু কিমান কি কৰোঁ চাই থাক এম এল এ হৈছোহে মাত্ৰ आहो भैया तुम कहाँ जा रहे हो मोर्रा প্লিজ আদিত্য মোক আৰু জোৰ নকৰিবা এইবোৰ পাৰ্টি চাৰ্টি মই একেবাৰে ভাল নাপাওঁ আরে পার্টি মই তোমার কেনে দিছো আমি তোমার বাইরা জিকা ফুটি দিছো মোৰ বাইদেউ জিকিছে যে তুমি ইমান ফুটি পাইছা যে ও ফুটি নাপাম কিয় এতিয়াতো মানুহক কৈয়ে ভাল লাগিব এই মই এলাপাচা ছোৱালীৰ লগত প্ৰেম কৰা নাই দেই এমএলএৰ ভনীয়েকৰ লগত প্ৰেম কৰিছো সেইবোৰ অহংকাৰ কৰি একো লাভ নাই আদিত্য মোৰ বাইদেউ বাকীবোৰ এম এল এৰ দৰে নহয় তাই আমাৰ ভগা চিগা ঘৰতে অফিচ পাতি লৈছে তাৰ পৰাই কাম কৰিব বোলে তাই কিয় কিয় এমএলএ বোৰক নাই ডিস্পটটো ভাল ভাল কোৱাৰ্টাৰ আছে নাথাকে বোলে কোৱাৰ্টাৰ তাই বস্ত্ৰী ছোৱালী বস্ত্ৰী হৈ থাকিব ও বাইৰা কেনেকে ভাবিব পাৰে পঢ়া শুনা নাই যে তুমিতো ইণ্টেলিজেণ্ট ছোৱালী তুমি বাইৰাক বুজাবা এমএলএ হৈ এনেকৈ বস্তি ঘৰ থাকিলে ভাল নেদেখে আৰু সন্মানো নাথাকে দিয়াচোন সন্মান বঢ়াবলৈ বাইদেউ এম এল এ হোৱা নাই কিয় বস্ত্ৰী ৰাইজেহে তাইক এম এল এ বনাইছে তেওঁলোকৰ কাৰণে কাম কৰিবলৈ তাইক বুদ্ধি জিকাইছে বায়ে মোক কৈছে যি হয় হ'ব যোনে যি কয় ক'ব বায়ে কিন্তু কিবা এটা উলট পালট কৰিহে দেখুৱাব কথাবোৰ ইমান সহজ নহয় জুৰি সব কথা এটা চিষ্টেম থাকেতো এই চিষ্টেমবোৰ সলাই পেলোৱাটো ইমান সহজ কথা নহয় মোৰ পাপাহঁতে কোৱা নাই আজিলৈকে তোমাৰ পাপাহঁতে কিয় পৰা নাই মই নাজানো কিন্তু মোৰ বাইদেউ বেলেগ হাতেৰে গঢ়া ছোৱালী সৰুতে দেউতা ঢুকোৱাৰ পিছত তাই মাৰ লগত গৈ বাচন ধৰিছে মোৰ কাৰণে স্কুলতে পঢ়া শুনা এৰিবলগীয়া হৈছে কিমান ত্যাগ ইমান কষ্ট যি কৰিব পাৰে তাই ৰাইজৰ কাৰণে যিকোনো কাম কৰিব পাৰিব ওকে ঠিক আছে বাইৰাই যি কৰে কৰিব হ'ল ওকে এতিয়া আমাৰ কথাটো শুনি পেলাই কি কথা কি কথা আৰে আমাৰ দুটাৰ মাজত যে ৰিলেশ্যনটো হৈছে এইটো দুইখন ঘৰৰ ফেমিলি জনাই দিব নালাগিছিল জানো কিন্তু আদিত্য চোৱা জুৰি আমিতো ইমেচিভ ল'ৰা ছোৱালী নহয় কি ভাল কি বেয়া আমি বুজি পাওঁ গতিকে আমাৰ ৰিলেশ্যনটোৰ কথা আমি যদি দুইখন ঘৰত জনাই দিওঁ আমি আৰু বেছি ফ্ৰীলি ঘূৰিব পাৰিম নাই নালাগে বাইদেউ গালি পাৰিব গালি কিয় পাৰিব মোৰ পাপাই দেখোন বাইৰাক ৰাজ এখনত বহুৱাইছে বাইদেউ কিন্তু তেনেকে নাভাবে তাই ভাবে ৰাইজেহে তাইক এই দায়িত্ব দিছে যদি তেনেকৈ ভাবিছে ভুল ভাবিছে আৰে মোৰ পাপা কিং মেকাৰ হয় ইউ ন কিং মেকাৰ আদিত্য পাপা তুমি ক্লাবত যে কিয় কিয় তই পাহৰি গলি কি যে এই ক্লাবটোৰ লায়নছৰ মোৰ নামতে আছে ইয়া অকল অহাই নহয় এই ক্লাবটো মই যেতিয়াই তেতিয়াই বন্ধও কৰি দিব হয় হয় জানে আজি পিছে মই তোক লগ কৰিবলৈ অহা নাই আহিছোঁ এওঁৰ লগত দুআষাৰ কথা পাতিব ওকে পাতা পাতা মই অলপ স্পষ্টবাদী মানুহ যি কওঁ চিধা চিধিকৈ কওঁ তোমাৰ বায়েৰাৰ কৰ্মকাণ্ডবোৰ মোৰ বৰ এটা পচন্দ হোৱা নাই মানে এম এল এ হোৱাৰ পাছত বায়েৰাই যিটো ৰাস্তাৰে আগবাঢ়িছে বৰ এটা শুদ্ধ ৰাস্তা নহয় কি কৰিছে বাইদেউ বৰ ধুমুহা গতিৰে আগবাঢ়িছে পুৰণা ফাইলবোৰ খুচৰি কৰিছে দম দামেৰে আঁচনি টকাবোৰ খৰচ কৰিবলৈ দিছে কোনো ঠিকাদাৰ কোনো দালালকে কাষ চাপিবলৈ দিয়া নাই বৰ বেয়াকৈ এলাকি কৰি পঠিয়াইছে বাইদেৱে তেনে কিয় কৰিছে মই নাজানো সেইখন পৃথিৱীৰ লগত মোৰ কোনো সম্পৰ্কই নাই কিন্তু বায়েৰাই বিচৰণ কৰা পৃথিৱীখনৰ লগত মোৰ সম্পৰ্ক আছে সেই পৃথিৱীখনৰে প্ৰতিটো খবৰেই মই পাই থাকোঁ কি কি খবৰ পাইছে পাপা খবৰ পাইছোঁ যে অতি কম দিনৰ ভিতৰত এই এম এল এ বায়েকে বহুতো শত্ৰু গোটাই লৈছে চবেই বায়েকক বেয়া পোৱা হৈছে গালি পৰা হৈছে কি শত্ৰুৰ তালিকাখনতে এতিয়ালৈকে মই মোৰ নামটো সোমোৱা নাই সেইকাৰণে বায়েক ক্ষমতাত থাকিব পাৰিছে কিন্তু যিদিনা মই নামি যাম সেইদিনা তাইৰ একেই ঘটনা হ'ব যি ঘটনা অনন্ত বৰঠাকুৰৰ পইচা শুনিলা নাই এতিয়া পাপাই কি ক'লে শুনিলে তো তোমাৰ বায়েৰক মই ৰাজ এখনত বহাইছিলোঁ সেইকাৰণে ইমান সোনকালে নমাই আনিবলৈ বিচৰা নাই বায়েৰক তুমি বুজাবা অলপ যেন সাৱধানেৰে চলে দিছপুৰলৈ যোৱা ৰাস্তাটো বৰ পিছত এবাৰ পৰিলে হাত ভৰি ভাঙিবও পাৰে বাইদেৱে আকৌ কি কৈছে জানে কি কৈছেনো হাতেই ভাগক বা ভৰিয়েই ভাগক হুইল চেয়াৰত বহি হ'লেও তাই হেনো আগবাঢ়ি যাবই ৰাস্তাটো যিমানেই পিছল নহওক কিয় পিছলি গৈ হ'লেও সেইটো হেনো তাই পাৰ কৰিবই শত্ৰু যিমানেই নাবাঢ়ক কিয় দুখীয়া মানুহখিনি হেনো ৰক্ষক তাই হ'বই হচি মৰিব তাই সেইটোও কৈছে বাইদেউ যিমানেই তাইক ফচাবলৈ চেষ্টা নকৰক কিয় সিহঁতকো বোলে তাই ঘুটে ঘুটে পানী খুৱাবই মই কোৱা নাই কিয় বাইদেৱেহে কৈছে আহোঁ দিয়ক নৰ্দমা খান্দিবলৈ কিন্তু নৰ্দমাও নহ'ল টকাও খৰচ হ'ল আৰে ক'ত গ'ল ইমানবোৰ টকা হা সেই তহঁতৰ আগৰ এম এল এ কিবা যাদু মন্ত্ৰ জানিছিলে নেকি মানে চানে কৰিব লাগে চালা চিধা চিধি ক এই আটাইখিনি টকা এম এল এ অকলে হজম কৰিলে নে কাৰোবাৰ লগত ভাগ বতৰা কৰি খালে ভাগ বতৰা কৰি মানে মেডাম কোন কোন ঠিকাৰৰ লগত ভগাই পিটি খালে আটাৰে লিষ্ট বনা আৰু ফোন কৰি জনাই দে চবকে
যদি পৰহিলৈ ভিতৰত নৰ্দমা কাম আৰম্ভ নহয় প্ৰত্যেকৰে এগেইনষ্টত পুলিচ কেছ দিম মই পুলিচে লকাপত সোমাবই ময়ো লকাপত সোমাই লৈ চালা ওলমাই কোবাম সিহঁতক হ'ব মেডাম হ'ব নহয় কাইলৈ ভিতৰত মোক লিষ্টখন লাগিব বাছ কথা কি মানে দিম মেডাম আৰু এটা কথা শুনচোন এই তহঁতৰ আগৰ MLA যে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিছিল বস্তিত নামঘৰ সাজিম চৰকাৰে কিবা টুকুৰা মাটিও ঠিক কৰিছিল নহয় কি হ'ল সেইবোৰ মাটি দিয়াত দিছিল কিন্তু এ ভগৱান কিন্তু পাছৰখিনি কওক সেই মাটিখিনি এতিয়াও কেইটামান গুণ্ডাৰ কব্জাত আছে আৰু আমাৰ MLA ছাৰৰে পোহনীয়া হয় বাপৰে বাপ তহঁতৰ MLA চালা হাৰি ভূত হৈ গ'ল এতিয়াও ছাৰ বুলি মাতিবলৈ এৰা নাই নহয় আৰে ফোন লগা অচিক ফোন লগা লগাইছোঁ ঐ বেটা চাউল পুৰীয়া অচিক ট্ৰাকবোৰৰ আগত হাত পাতিবলৈ এৰি অকণমান ৰাইজৰ ফালেও চিন্তা কৰ মই MLA কৈছোঁ MLA নতুন মাল শুন পৰহিলৈ ভিতৰত নামঘৰ মানুহখিনি মোকলাব লাগিব দুটামান পুলিচ পঠিয়াই দিবি আৰু বেলেগ কোনো অফিচাৰ নালাগে দে মই যাম সিহঁতৰ লিডাৰ হৈ কোনে কিমান গুণ্ডামি কৰে চাম নহয় হ'ব দে ফোন থৈ দিয়া আৰু শুন তহঁতৰ আগৰ MLA কিমান ক'ত কেলেংকাৰী কৰি দিছিলে আটাই ডিটেইলছত মোক জনাই থাকিবি আৰু চাবি কোনো যদি মোৰ নামত সমষ্টিত দালালি আৰম্ভ কৰিব নোৱাৰে তহঁতৰ আগৰ MLA চাৰিওফালে যিমানবোৰ দালাল ঘূৰি ফুৰিছিল নহয় প্ৰত্যেকক দেখিলেই চালা কুকুৰ খেদা দিবি আৰু তই যদি খেদিবলৈ বেয়া পাওঁ মানে সিহঁতৰ লগত নিমখ হাৰামি কৰা বুলি ভাব তেনেহ'লে মোক কবি আটাইকে সমষ্টিৰ বাহিৰ কৰি থৈ আহিম বাপেকে মই বেলেগ দালাল আহিবলৈ খা কৰা নাই মেডাম কিন্তু বিষ্ণু আছে নহয় সি থাকিলে বেলেগ দালাল থাকিব নালাগে মেডাম বিষ্ণু কিন্তু বিষ্ণুটো ইলেকশ্যনৰ সময়ত মোৰ লগত লাগি আছে ইলেকশ্যনৰ কথাটো অলপ বেলেগ কিন্তু এতিয়া যদি আপোনাৰ লগত ঘূৰি ফুৰে তেতিয়াহ'লে আপোনাৰ বদনাম হ'ব পাৰে বিষ্ণু এটা দাগী দালাল আৰু দালালবোৰৰ একো বিশ্বাস নাই ক'ত কেনেকৈ বদনামী কাম কৰি পেলাই আৰু সেই বদনামৰ চেকা যদি আপোনাৰ গাটো লাগি যায় হৈ গ'ল বুজিছ আৰে অফিচাৰ দুটা 200-400 ধৰাই দিলো দুটা ফাইল ওলাই আহিল ভাইচ ছেক্ৰেটাৰী এইবিলাক ল আৰু হন তন্ন হিচাপ দিবি যা ঠিক আছে মই আছোঁ মেডাম বাপ ফাটি গৈছে দিছু হিলি গৈছে চালা কোনেও ভবাই নাছিল আমাৰ বস্তিৰ পৰা এজনী ছোৱালী MLA উঠিব MLA উঠি জিকি তামাম ইমান ধুমুহা দৰে কাম কৰিব কোনেও ভবা নাছিল আৰে বেলেগ গুণগান চলিছে তোৰ দিছপুৰত আৰু তোৰ গুণগান হ'লে ভাল লাগে দে নহয় মানে ঘৰুৱাত তই মোক তামাম বেয়া পাওঁ মই তোক তামাম বেয়া পাওঁ সেই বেয়া পাই বুলি কম ভাল পোৱাৰ সৃষ্টি হৈছিলে আৰে শুন না কালি তোৰ মাদাৰ আৰু মোৰ মাদাৰে কি আলোচনা কৰিছে জানো আমাৰ বোলে বয়স হৈছে বিয়া পাতিব লাগে বোলো বঢ়িয়া ভাল খবৰ পাতি দিন কি আছে কিন্তু তই মোৰ কথাটো এবাৰ শুনচোন আৰু কি জানো আচলতে কি জানো এইবিলাক কথা তোমাক কেতিয়াবাই কোৱা কথা আছিল কোৱাৰ হিম্মত হোৱা নাছিল সাহস হোৱা নাছিল এতিয়া মানে কি জানো তই MLA হ'লি মই সাধাৰণ ৰাইজ হৈ থাকিলোঁ আৰে সাধাৰণ ৰাইজৰ কথাটো MLA শুনিবই লাগিব নে কি কয় নাই মই জানো তই এইবিলাক মোৰ মনৰ কথা বুজি পা তই নিজ মুখেৰে ক'লে ভাল লাগে নে তই মোৰ ওচৰলৈ নাহিবি বিষ্ণু মানে এবাৰ ক'লে নুশুন নেকি তই মোৰ ওচৰলৈ নাহিবি তোৰ দালাল এটা মোৰ চাৰিওফালে ঘূৰি ফুৰিলে সমষ্টিৰ মানুহে মোক বিশ্বাস নকৰা হ'ব মোক সন্দেহ কৰা হ'ব দিছপুৰত দালালি কৰি যিমান বদনাম আৰ্জিবলগীয়া আছে তই আৰ্জিলি সেই বদনামৰ চেকাৰে তেতিয়া মোক লেতেৰা কৰিবলৈ নাহিবি নিজৰ বাট নিজে পোনাই ল বিষ্ণু মোৰ বাট কাটিবলৈ নাহিবি তই মাদাৰে আলোচনা সেইবোৰ শুনিবলৈ মোৰ সময় নাই বিষ্ণু সময় নাই তহঁতৰ মুখে ৰাইজে মিলি মোক MLA কৰিছ গতিকে তহঁতৰ মান সন্মান যিকোনো কাম কৰি তহঁতৰ মান সন্মান মই ৰাখিবই লাগিব তোৰ এই বেয়া পোৱাই মিলি ভাল পোৱা হোৱা কথাবোৰ আজিকালি মই কোনো ৰস নাপাওঁ বিষ্ণু তোক কেৱল মোৰ ওচৰলৈ আহিবলৈ মানা কৰিছোঁ নাহিবি বাছ কথা কিমানে অকণমান ভাল মানুহ হ'ব বিচাৰিছে হৈ থাক ভাল কিন্তু মোৰ ওপৰত ভেজালি নহয় ছোৱালীৰ ওপৰত ভেজালি ভাল মানুহ হ'ম ইহঁত কাপুৰুষ মই নহয় তেনেহ'লে মোৰ লগত তই বেয়া পাইছ কিয় বেয়া পাম তোক এটা চব ত্যাগ কৰি দিলোঁ চব এৰিলোঁ মন্দিৰ বোলে ভৰি চুবলৈ এৰিলোঁ টকা পইচা মোক এৰিলোঁ আৰু তোক এৰিবলৈ কি ডাঙৰ কথা এৰি দিম চালা সৰুতে তেওঁলোকৰ ঘৰৰ বাচন বৰ্তন ধুইছিলি মই হোটেলৰ গিলাচ পাতি ধুইছিলোঁ ভাবিছোঁ তোৰ বাচন বৰ্তন আৰু গিলাচ পাতি মিলাই এখন ধুনীয়া ডাঙৰ দোকান দিম কি হ'ব তাৰা দোকান দিয়া আগতে দোকানৰ লাল বাতি জ্বলাই দিয়ে হ'ব দে বেয়া লাগিব লাগো না মনটোতো নুবুজে যে MLA বিলাক কিয় ইমান ভাল দালালিবিলাক কিয় ইমান বেয়া নাই মই কথাটো শুনিছোঁহে চব ঠিকাদাৰকে মাতি নলাখণ্ড লগাই দিছে নহ'লে কেজি লগাবত ভৰাই থ'ম বুলি দাম দিছে নতুন MLA হৈছেতো গতিকে গাৰ গৰম দেখুৱাইছে এই গৰম মই ক'ব লাগিছে চব এফালৰ পৰা ঠাণ্ডা কৰি পেলালোঁ ইয়াতে আৰে আমাৰ দৰে ঘোষখোৰ অফিচাৰবোৰ থাকোঁতে মামুলি MLAবোৰে ক'ত পাত্তা পাবহে হয় নমস্কাৰ অফিচাৰ ছাৰ নমস্কাৰ কবি কোনে তুমি এনেদৰে ঘপকে সোমাইছে যে ইমান সময় আপুনি ফোনত যাৰ কথা বলকি আছিল সেই মামুলি MLA গৰাকী ময়েই আপুনি নমস্কাৰ বহক ইয়ালৈ মই বহিবলৈ অহা নাই তোৰ পৰা একো বস্তু বিচাৰি অহা নাই
দুটামান কথা মাত্ৰ জানিবলৈ আহিছোঁ। কথা কি কথা? যোৱা বছৰ আমাৰ বস্তি গলিবোৰত ষ্ট্ৰীট লাইট লগোৱাৰ কথা আছিল। হয়। তহঁতৰ দৰে কেইটামান অফিচাৰে গৈ বস্তি গলিবোৰ চাইও আহিছিল। তাৰপিছত কোনো সাৰ শিকতে নাইকিয়া হ'ল। কিমানমান টকা আহিছিল এই ষ্ট্ৰীট লাইটবোৰৰ নামত? মই সুধিছোঁ কিমানমান টকা আহিছিল? নাই বৰ বেছি নহয়, 10 লাখ মান টকা আহিছে। ক'ত গ'ল সেই 10 লাখ টকা? তই কিমান হজম কৰিলি? মই মানে কৰি থাকিব নালাগে, চালা চিধা চিধি ক। তোৰ লগত আৰু কোন অফিচাৰ আছিল যিয়ে দুখীয়া মানুহখিনিক আন্ধাৰত থাকিবলৈ দি নিজে চালা লাখ লাখ টকা হজম কৰি পেলালে? চাওক, আপুনি আমাক এনেকৈ কথা ক'ব নোৱাৰে। তই কেনেকে কথা ক'ব পাৰো তাৰ নমুনা তই দেখাই নাই। তই যেতিয়া ৰাইজৰ ওচৰেদি শাস্ত্ৰৰ বচন মাতি নহয়, চালা পাতালত লুকাই থাকিও তপ নাপাতি তই। 10 দিন সময়টো তোৰ লগত মিলি যিমানকেইটা অফিচাৰৰ বাকী হজম কৰিলে তাকে চালা বমি কৰি উলিয়াই দিবলৈ কওঁ। আৰু 10 দিনৰ ভিতৰত 10 লাখ টকাৰ ষ্ট্ৰীট লাইট বস্তি গলিবোৰত লগাই থৈ আহিবলৈ কওঁ। নহ'লে এনেকুৱা নামত কৰি পেপাৰ চেনেলত তহঁতৰ চালা নামত কৰিব লাগিব। আপুনি এইবোৰ 10 দিন 11 নম্বৰৰ দিনাখন মই নিজে আহিম। ফেমিলিক কৈ থৈ আহিবি সেইকেইদিন যাতে পেপাৰ চেনেলবোৰ নাচায়, নহ'লে চালা নিজে লাজ পাব। 10 কি ইমান বেয়াকে ক'ব পাৰে যদি মামুলি MLA হৈ? কিয়? আৰে তই কি MLA ওলাইছে হে? আৰে মোক দব দিছে, মোক নাঙত কৰিম বুলি দব দিছে। আৰে আমাৰ দৰে অফিচাৰ বা ডিপাৰ্টমেণ্ট চলাই আছো, ভাগা মিনিষ্টাৰবোৰো আমাৰ গাৰ্ড মেডেল লগাব পৰা নাই, আৰু এজনী মামুলি MLA হৈ তাকো নিৰ্দলীয়। সোমাব পাৰোনে? তুমি সৈতে মই পিছত ফোন কৰি আছোঁ। তোমালোকক কি লাগা? তোমালোকৰ MLA আহি পেলাই মোক দম দি গৈছে, মোক নাঙত কৰিম বুলি থেটেলিং দি থৈ গৈছে। মই কিন্তু তাইক এৰি নিদিওঁ, চাই ল'ম মই তাইক। কি কৰিব তাইও বোলে এৰি নিদিয়ে? আৰে কি কৰিব কি কৰিব পাৰিব তাই মোক? আৰে কি কৰিব পাৰে সেইটো শুনক না। চব কেলেংকাৰী এফালৰ পৰা ফাঁচ হৈ গৈছে। এইবিলাক কেলেংকাৰী যদি চব ওলাই যায় নহয়, চাকৰিও যাব, সংসাৰো ভাগিব। কি কথা কোৱা একেটা অফিচে 16 বছৰ কেনেকৈ কটালে, কিমান টকা শহুৰৰ ঘৰলৈ পঠালে, চব হিচাপ আছে। কি কথা কোৱা হে? আৰু যে একে অফিচত যে মহিলা কৰ্মচাৰী এজনী মাতি আনি যে আঙুলিত ধৰিছে। কি কথা কোৱা হে? এইবোৰ কথাও তেওঁ জানে নেকি বাৰু? আৰু কি জানিব নেকি? অফিচিয়েল কাম সামৰি কোন হোটেলত কিমান সময়ত কিমান টাইমত নন অফিচিয়েল কামবিলাক কৰে চব হিচাপ পত্ৰ গম পাই গৈছে। ইমানবোৰ তথ্য তেওঁ ক'ত গোটালে? মই কি জানিম? যদি সমস্ত তথ্য ফাঁচ হৈ যায় নহয়, চকু যাব, সংসাৰো ভাগিব। সেইকাৰণে কৈছো হাতৰ মূলি। নাই হাতৰ মূলি মানে টকা পইচা। সেইটো কথা। আমাৰ 10 টকা আপোনাৰ কাৰণে 10 লাখ টকা। হয় কথাটো 10 টকা খৰচা কৰি দিয়ক, সংসাৰ বচাই দিয়ক। মোৰ সংসাৰ বাচিবতো। ফাইনেল। ঠিক আছে, এতিয়া মই অৰ্ডাৰটো পাছ কৰি দিছোঁ। আৰু কি কথা হে? এইটো কান্দিব নালাগে, ভাল কথা। মই যে ইয়ালৈ আহিছোঁ তাইক নক'ব। মোৰ প্ৰতি তাই ইম্প্ৰেশ্যনটো বৰ এটা ভাল নহয়। মানে কোৱা মতে মই কোৱা মতে কাম কৰিলে তাই কোৱা মতে নকৰিলে বুলি উল্টা ফাঁচত ফচাই দিলে। নাই তেওঁক কথা মতে মই কাম কৰা বুলি কওঁ। তুমি ফোনটো ধৰা, মই অৰ্ডাৰটো পাছ কৰি দিওঁ। হেল্ল' হাই আমাক খেদহ আমাক তোৰ আগৰ MLA আমাক ইয়াত বৰপিয়া পাৰিব হৈছিল, আমাক ৰক্ষাল পাতিছিলে মাটিডোখৰত। তেতিয়াৰ পৰা কোনো মাইগ্ৰালে মাটিডোখৰত চকু দিবলৈ সাহস কৰিব পৰা নাই। এইখিনি ৰাইজৰ মাটি, মই ৰাইজক কথা দিছোঁ, তহঁতক ইয়াৰ পৰা খেদিম আৰু ইয়াত তাৰ নামঘৰ পাতিম। আমাক খেদিবি তই আমাক? আৰে যা, কিমান পুলিচ ফৰ্চ মাতা মাৰি থাক, কিন্তু আমাৰ গাত এডাল নোম হিলাব নোৱাৰে। বাদ দে না, যদি ভালে ভালে নাতৰ দেহৰ 200 হাৰ্টকে চালা ভাঙি
দূৰৰ পৰা দেখিলেও লাগি আছে তেজটো উঠি আহিল সেইকাৰণে গুচি আহিলোঁ হ'ব দে ইমান কৈফিয়ত দিব নালাগে দুটামান গুণ্ডাক মাৰি কোনো কাৰো বিশ্বাসভাজন হ'ব নোৱাৰে আৰু বিশ্বাস হ'বলৈ যোৱা নাই যিটো ভাল বুলি ভাবিছোঁ সেইটোৱে কৰিছোঁ দালালি কৰি কৰি গোটেই জীৱনটো পাৰ কৰি তই ভাল পাই জীৱন পাৰ কৰিলোঁ দালালি চকুত পৰি ভাল পোৱা চকুত নপৰিল কাৰোবাৰ কাৰণে ভাল পোৱাটো দালালি হ'ব পাৰে ইমান মহাপাপী মই নহয় কিমান নহয় পাপ বৰ্জন কৰা হৈ গ'ল যে আপোনাৰ মহাশয় আৰু পাপ নকৰিলেও হ'ব দেই আপুনি ৰশ্মি হৈ গ'ল কি হ'ল? তোৰ এটা ধমকিত হৈ গ'ল কি হৈ গ'ল? ষ্ট্ৰীট লাইট কি কয়? কাইলৈৰ পৰা বোলে আমাৰ বস্তিৰ গলি পুলত বোলে ষ্ট্ৰীট লাইট জ্বলিব আৰে এইমাত্ৰ দম দি আহিছোৱে হ'লে নে কামটো আলু দম দিলি নেকি জ্বলা বেছি পালে চাগে কিন্তু কম নহয় দেই ইমান পটাপট কামবিলাক কৰি দিয় একেবাৰে ৰাজধানী এক্সপ্ৰেছ যোৱা নিচিনা মোৰো কিবা আচৰিত লাগিছো কিয়? চাচোন এইমাত্ৰ কথাটো কৈ থৈ আহিলোঁ লগে লগে কাম হৈ গ'ল কিয় নহ'ব তাই ৰশ্মিজনী নহয় নহয় এতিয়া MLA হয় এ MLA হ'লো বুলি আৰু ইমান পাৱাৰ নাই মোৰ ৰচোন কথাটো কিবা হজম হোৱা নাই অ' কেলে আজি হ'ল দে ষ্ট্ৰীট লাইটবোৰটো লাগিব বস্তিৰ স্কুলবোৰটো ভাল হৈ গ'ল ৰাস্তাবোৰ একদম ভাল হৈ গ'ল নৰ্দমাবোৰ পুৰা চাফা হৈ গ'ল চুলাই ঘাটে কেইখন নাইকিয়া হৈ গ'ল সেইটোহে বেয়া আটাইতকৈ বেছি ভাল হ'ল সেইটো এতিয়া ইয়াত এটা নামঘৰ পাতিম আমাৰ বস্তিৰ বুঢ়া বুঢ়ীবোৰৰ কাৰণে আৰু একো নালাগে ঐ ৰশ্মি আমাক কি দিবি তহঁতক চিন্তা কৰি চাওঁ দিব লাগিব তই চিন্তা কৰিলে কিবা এটা হ'ব বুজিছ তোক পাই আমাৰ বস্তিৰ মানুহমখাৰ বিৰাট ফূৰ্তি ফূৰ্তিতে কালিলৈ বস্তিত খানা পাতিছে নতুন নতুন ষ্ট্ৰীট লাইটবোৰ জ্বলিব আৰু তাৰ তলত চলিব আমাৰ খানা গানা বাজানা
হ'ল বুলি আৰু ইমান নাচিব নোৱাৰে নে ভাগৰ লাগি গৈছে দেই নাচিবতো আমাৰো মন যায় কিন্তু সেই বয়সে নকয় কাৰণে আৰু নাচিব নোৱাৰো বিষ্ণুদা নাহিল যে ইমানকে মাতিছিলোঁ ময়ো ক'লো বহুবাৰ সিহে আহিব নোখোজিলে বদনাম হ'ব বুলি কয় দেখোন সি শুই থাকে বদনাম হ'ব ইয়ালৈ আহিলে কাৰ কি বদনাম হ'ব নাজানো নহয় তাৰ কথাৰ অৰ্থ বুজাটো ইমান সহজ নহয় বিয়াখনো মই পাতি ল'বলৈ কওঁ তাক সি দেখোন পাতিবই নোখোজে আজিকালি কয় তাৰ দৰে বদনামী মানুহে বোলে বিয়া পতাটো দূৰৰে কথা সেইবোৰ কথা বোলে চিন্তা কৰিবও নাপায় ড্ৰাইভাৰৰ ল'ৰা হয় সি দুবেলা দুমুঠি যোগাৰ কৰিবলৈ হয় ভিক্ষা কৰিব লাগিব নহয় চুৰি ডকাইতি দালালি কৰিব লাগিব আৰু দালালি কৰি টকা কেইটা ননা হ'লে মোৰ অপাৰেশ্যনটোতো নহ'লেহেঁতেন মই এতিয়া আহোঁহে দেই সেইবোৰ কথা ক'লে মোৰ একেবাৰে বুকুখন সোমাই যায়গৈ খুৰীয়া অৱশ্যে ঠিকে কৈছা বুজিছ আমাৰ নিচিনা বেকাৰ ল'ৰাবিলাকে 2 টকা পালে কিবা কামকে কৰিব পাৰিলোহেঁতেন মোৰো কিন্তু পকী ঘৰ এটাত থাকিবলৈ বৰ ইচ্ছা আছিল জাননে আটাইৰে ইচ্ছাবোৰ পূৰণ কৰি আছোঁ ৰয় আটাইৰে ইচ্ছাবোৰ পূৰণ কৰি আছোঁ প্ৰথমে নামঘৰৰ কামটো শেষ কৰি লওঁ তাৰপিছত দিছপুৰলৈ মই নিজেই যাম ইমান দিনে দুখীয়া মানুহবোৰৰ দুখ যন্ত্ৰণা চাই দিছপুৰে হাঁহি আছিল নহয় এইবাৰ মই দিছপুৰক বহুৱাম চাই থাক এডাল দৰিদ্ৰবোৰে ৰাজভোগ খাবলৈ ল'লে আপোনালোক আটাই তুমি মৰিব এই বস্তিৰ ছোৱালীজনী এটা নমুনাহে দেখুৱাইছে সেইকাৰণে চেনেল পেপাৰে তাই নাম কেনেকৈ প্ৰচাৰ কৰি আছে ৰশ্মিয়ে অমুক কৰিলে ৰশ্মিয়ে তমুক কৰিলে আৰে এইবোৰ কিবা কথা হ'ল নেকি এনেকৈ যদি চবে কাম কৰিবলগীয়া হয় আপোনালোকে লুটপাট চলাব কেতিয়া ভুলটো আচলতে মোৰ হৈছিল যেদত লাগি তাইক এনেকৈ মই ছাপৰ্ট কৰিব নালাগিছিল এতিয়া এনেকৈ নখ চবাই চবাই ৰৈ থাকিব নালাগে কিবা এটা কৰক একো কৰিব নোৱাৰিলেও তাইক অন্তত বদনামিটো কৰিব পাৰে নমস্কাৰ ছাৰ অঁ আপুনি দেখোন ইয়াতে আছে ছাৰ আপোনাৰ ওচৰলৈ মই যাম বুলি ভাবিয়ে আছিলোঁ তুমিও আহিবা বুলি মই অপেক্ষা কৰি আছোঁ ভয় লাগিল ছাৰ ভয় লাগিল আপোনাৰ দৰে মানুহৰ লগত বৰ বেছি লেটিপেটি কৰিলে কিজানি সমষ্টিৰ মানুহে মোকো ঘোষখোৰ মুনাফাখোৰ ক'লা বেপাৰী বুলি সন্দেহ কৰে বিচাৰে বদনামৰ বোজা কঢ়িয়াই লোৱাতকৈ আপোনাক দূৰৰ পৰাই নমস্কাৰ দিয়াই ভাল লাগি গৈ দাঙিব নোৱাৰা শিলক দূৰৰ পৰাই নমস্কাৰ নিদিটোৰ একো উপায় নাই কিন্তু এটা সময় আহিব যিদিনা তুমি মোৰ ওচৰলৈ দৌৰি দৌৰি আহিব লাগিব সিদিনা যদি মোৰ ঘৰৰ দুৱাৰ বন্ধ থাকে মোক দায়টোক নধৰিবা আহো দিয়ক MLA মেম দায়টোক ধৰাৰ প্ৰশ্ন নাহে হাজৰিকা ছাৰ দায়টোক ধৰাৰ প্ৰশ্ন নাহে এই ৰশ্মি এবাৰ য'ত সোমাম বুলি ভাবে দুৱাৰ কিয় কঠিন শিল ভাঙিও চালাক সোমাই গুচি যায় আপোনালোক প্ৰত্যেকে একোজন বিয়াগুম মন্ত্ৰী মই অতি নগণ্য এজনী মামুলি MLA মোৰ হাতত দুটা মাত্ৰ ডিমাণ্ড আছে আৰে আপোনালোকে সোধক কি ডিমাণ্ড কি ডিমাণ্ড আমাৰ বস্তিৰ ল'ৰাটোৰ কোনো কাম কাজ নাই বুজিছে বেকাৰ হোৱাৰ কাৰণে বেছিভাগে চোৰ হ'বলগীয়া হৈছে টকাই দিবলগীয়া হৈছে দালাল হ'বলগীয়া হৈছে আপোনালোকৰ চৰকাৰে আমাৰ এই বস্তিৰ বেকাৰ ল'ৰাবোৰ এখন লিষ্ট বনাওক লাগিলে লিষ্টখন ময়ে বনাই দিম আৰু প্ৰত্যেকজন বেকাৰ ল'ৰাক ব্যৱসায় কৰিবলৈ কমেও 1 লাখকৈ টকা দিওঁ মই কথা দিছোঁ ছাৰ এই বেকাৰ ল'ৰাবোৰে ইমান সুন্দৰ ব্যৱসায় কৰিব অহা 5 বছৰত সুতে মূলে টকাৰ বান্দোল আনি আপোনালোকৰ চৰকাৰৰ মুখত চালাম মাৰি থৈ আহিব আৰু আছে নেকি কিবা কিমান এইটোতো আৰু সৰু আপোনালোকে চাগে আমাৰ বস্তিৰ ঘৰবোৰ দেখা নাই নহয় তেনেই ভগা চিগা চালি দিয়া ঘৰ আমাৰ বস্তিৰ বুঢ়া বুঢ়ীবোৰে সৰুৱে হওক এটা পকী ঘৰত থাকি মৰিব বিচাৰে আপোনালোকৰ চৰকাৰে এখন আঁচনি লওক যিখন আঁচনিৰ জৰিয়তে বস্তিৰ প্ৰত্যেকটো চালি ঘৰক ভাঙি পকী কৰা হ'ব বৰ বেছি টকা পইচাৰ খৰচ নহয় আপোনালোকৰ ল'ৰা ছোৱালীবোৰে এদিনত যিমান টকা উৰুৱাই সেই টকাখিনি জমা কৰি ৰাখিলেই এই বস্তিৰ দুখীয়া মানুহবোৰে এটা পকী ঘৰত থাকি মৰিব পাৰিব ডিমাণ্ড এটা টেবুলত ৰাখিলোঁ যদি পূৰণ কৰে এই দুখীয়া মানুহখিনি ৰাইজৰ আশীৰ্বাদ পাব যদি ডাষ্টবিনলৈ দলিয়াই দিয়ে নিশ্চিতভাৱে প্ৰত্যেকেই কিন্তু উলংগ হ'ব সিদ্ধান্ত আপোনালোকৰ আহোঁ দিয়ক বাদ দিয়াহে তাইৰ কথা বাদ দিয়া আমি হৈছোঁ এই পলিটিক্সত পুৰণা খিলাড়ী হয়নে নহয় তেওঁ নতুনকৈ ফিল্ডত নামিছে তাতে আমাক ডিমাণ্ড দিব পৰা হ'ল আমাক উলংঘ কৰিব পৰা হ'ল ৰবা এতিয়া মই ডিমাণ্ড দুখন ফালি পেলাম এনেকৈ কোনে চিঞৰিছে তই তোৰ কাম বাহিৰত দালালি কৰাহে এনেদৰে ঘপককৈ সোমাই আহিছ যে আহিবলৈ বাধ্য হ'লো MLA আহিছিল নেকি আহিছিল জানেনে দুটামান ডিমাণ্ডো কৰি থৈ ডিমাণ্ডকেইটা পূৰা দিয়ক নহ'লে দিগদাৰ আছে কি দিগদাৰ আছে সমস্ত কেনেকৈ ফাজ হৈ গৈছে এছেম্বলি আহি আছে চবেই যদি ওলাই যায় পেপাৰে পত্ৰ চেনেলে নহয় ৰুমালেৰে মুখ ঢাকি পলাবলৈ সময় নহ'ব কৈ দিলোঁ কিন্তু আপোনালোকে কি হোৱাটমেলি কৰিছে কি কৰিছে হোৱাটমেলি
তেওঁ সোনকালে কামবিলাক কৰক কৰি আছো হেৰা তোমালোকেনো কিনো কৰি আছা সোনকালে কেবিনেট মিটিং কল কৰা চেঞ্চাৰক খবৰ দিয়া আকৌ এটা কথা মই যে ইয়ালৈ আহিছোঁ তাইক নক'ব কিয় জানে তাই মোক বেয়া পায় কি পায় বেয়া পায় হেল্ল' ছাৰ হেল্ল' ছাৰ বঢ়িয়া এতিয়া আমাৰ বস্তিৰ চব ঘৰে পকা হ'ব আমাৰ নিজা নিজা বিজনেছ হ'ব ফূৰ্তিতে গোটেই বস্তিৰ মানুহবিলাক ক'ব নোৱাৰা হৈ গৈছে মাহৰ পৰা বোলে কাম আৰম্ভ হ'ব লেটাৰ আহি গ'ল আহিব আমাৰ বেকাৰৰ পইচা লাগিছে পাবহি লাগে আপুনি এটা কাম কৰিব আপুনি অফিচত এবাৰ খবৰ কৰিব মই কাগজ পত্ৰ ৰেডি কৰিম ৰশ্মি তই কিন্তু কম নহয় দেই তই এটা কল্পনা কৰিবি দেই ৰশ্মি যেতিয়া আমাৰ বস্তিৰ এই মূৰৰ পৰা সেই মূৰলৈ গোটেই ঘৰবিলাকে পকা হৈ যাব আমাৰ যেতিয়া নিজা নিজা বিজনেছ হৈ যাব যেতিয়া মই নতুন গাড়ী এখন ল'ম যেতিয়া তহঁতৰ ঘৰৰ পদূলিলৈ গৈ এনেকৈ খচককৈ ব্ৰেক মাৰি তোলাই চাই চিঞৰিম ৰশ্মি কি ভাবি আছ কোনোবাজন আছে অৱশ্য যজ্ঞই কোনোবাজন আছে যি আনে আনে থাকি মোক সহায় কৰি আছে কোনে সহায় কৰিব তোক গম নাপাওঁ কোনে সহায় কৰিছে কিন্তু কোনোবাজন থকাটো কিন্তু খাটাং নহ'লে যিবোৰ কাম মই কৰিম বুলি ভাবোঁ ইমান সহজতে কেতিয়াও হৈ নাযায় আৰু যিবোৰ অফিচাৰ আচলতে 10 বাৰ দৌৰিলেও কাম নহয় মই গৈ এবাৰ কিবা এটা কথা কৈ থৈ আহিলে চাউল সিজি যায় কোনোবাই সময়ত চোলাটো জ্বলাই বুজিছ যাৰ কাৰণে চাউলখিনি লগালগ সিজি যায় মানুহজনো কোন আৰে ইমান সময় মানুহজন কোন গম পোৱা হ'লে ৰাইজৰ ওচৰত খাৰা কৰাই ক'লোহেঁতেন যিখিনি কৃতিত্ব মোৰ নহয় মানুহজনৰ যদি সন্মান দিব লাগে পূজা কৰিব লাগে মোক নহয় মানুহজনক কৰ কিন্তু ইমান ভাল কাম কৰি মানুহজন সন্মুখলৈ নহাই হ'ল নহয় কোনোবা বাৰু লুকাই থাকে নে কচোন একো বুজি পোৱা নাই দেই আপুনি আৰু ইয়াত অতনি নেমেলাকৈ কওক এইবোৰ বৰ বেয়া কথা কৈছো বৰ মাৰাত্মক কাম কৰিবলৈ ওলাইছা তুমি মানে তই যে ঘৰবিলাক পকা কৰিব বিচাৰিছ বস্তিৰ মানে ছাৰে বেয়া পাইছে মানে ঘৰবিলাক পকা হ'লে ছাৰে ভাঙিব নোৱাৰিব তোক এই বস্তিৰ মাটিখিনিত মই এটা চিমেণ্ট ফেক্টৰী খোলা প্লেন কৰি আছো তোমাৰ লগত বহি মই কথাটো আলোচনা কৰিম বুলি ভাবিছিলোঁ সেই সময়তে তুমি এনে এটা গুৰুত্বৰ সিদ্ধান্ত লৈ পেলালা নাই এতিয়া কামটো তুমি বন্ধ কৰা তাৰ কাৰণে তোমাক মই যি দিব লাগে তাকে দিবলৈ ৰাজি আছো আমাৰ এমএলএ মেম চাহেবে তোক যি লাগে তাকে দিব কি লাগে ক সৰ নে খুচা তই আকৌ কেলে চিঞৰিছ ছাৰে চিঞৰিছে কাৰণে চিঞৰিছে তই ঘৰলৈ মই গৈছোঁ যা চাই চিঞৰিলে তই যা 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 মানে আচল কথালে হ'ব মানে বস্তিৰ ঘৰবিলাকৰ ওপৰত মাটিখিনিৰ ওপৰত ছাৰ বহু দিনৰ পৰা চকু আজি কৈছে বোলে হ'লা বিষ্ণু চকুকেইটা পুৰিছে বোলে বলক লৈ যাওঁ নতুন এমএলএ পানী জাৰি দিব ভাল তই ভুল ডক্টৰৰ ওচৰলৈ লৈছে বিষ্ণু এইবোৰ মানুহৰ চকুত পানী নহয় ভোট জলকীয়া ভাঙিহে মই ভাল পাওঁ ভালে কৈছো মোৰ লগত ফেপাৰী পাতি জেদ ধৰিলে মই কিন্তু বহুত নিকৃষ্ট পৰ্যায়লৈ যাব পাৰোঁ এইকেইদিনত তোমাৰ যি সুনাম হৈছে সেইবোৰ মই বদনামী কৰি পেলাব পাৰোঁ তই যি কৰিব খোজা তই কৰ কিন্তু এই বস্তিৰ ঘৰবোৰ পকী হ'বই আৰু তোৰ ইয়াত চিমেণ্ট ফেক্টৰী বনোৱাৰ সপোন চিমেণ্টৰ ধূলি হৈ উৰি যাবই সেয়াও কিন্তু চালাক খাটাং তাৰমানে তুমি মোৰ সপোন সাৰ্থক নকৰা মই দুখীয়া মানুহখিনিৰ সপোন সাৰ্থক কৰিবলৈহে এমএলএ হৈছোঁ তোৰ দৰে দালাল লগত নাথাকিলে মুখেৰে মাত মাতিব নোৱাৰা ভীৰু কাপুৰুষবোৰৰ কাৰণে নহয় তই বৰ বেয়া মানুহৰ লগত জোৰ দিছ বৰ বেয়া মানুহৰ লগত বদনামৰ পোকাত পুতি তোক মই কেনেকৈ নিমিষতে ধ্বংস কৰি পেলাওঁ বিষ্ণু তই বস্তিৰ মানুহৰ এইবোৰ দালালি কৰ তোৰ লাজ নালাগে বিষ্ণু লাজ থাকিলে কি আছে দালালি লগি ৰাস্তা বনাম নেকি সেই বুলি কোনো নিজৰ ঘৰখন জ্বলোৱাৰ কামত আগভাগ নলয় জ্বলাবলৈ অহা নাই ঘৰটো জ্বলিব ঘৰবিলাক জ্বলিব তাকে তোক ক'বলৈ আহিছোঁ বোলে বহুত বেয়া মানুহ ক'ত কি কৰে ক'ত ঠিকনা নাই সাৱধানে থাকিবি তই চেলেঞ্জ কৰিছ নে ৱাৰ্ণিং দিছ বুজনি দিছোঁ দালালি হৈ নহয় আৰু সিয়াও যদি ভাল পোৱা এটা মানুহ হয় বুজিলে ভাল নুবুজিলে বৰবাদ বুজা বৰকে ফুলনি হৈ দেখাব নালাগে শান্তিৰে থাকক বদনামী নোহোৱাকৈ থাকক তাতে সকলোৰে মংগল এইবোৰ কি কৈ গ'ল একোৱে বুজি নাপাওঁ ইয়াৰ কথাবোৰ একোৱে বুজি নাপাওঁ দালাল কাৰণে তাক চালা মোৰ ঘিণ কৰিবলৈ মন যায় আৰু সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱাৰ কাৰণে তাক ভাল পাওঁ বাদ এইবোৰ কথা তই যাবলৈ ওলালিয়ে নেকি মই ওলাইয়ে আহিলোঁ কলেজৰ ফাংচন বোলে আৰম্ভ হ'বৰে হ'ল মাজনীয়ে ফোন কৰিছে তই নাযাওঁ নেকি তাইনে এইবোৰ কি কলেজৰ ফাংচনত যোগদান কৰিব লাগে কৈছে নাই কি এইবোৰ নাচ গানত নামিব লাগে তই দেখি আছো চাৰিওফালে কিমান শত্ৰুৱে পিয়াপি দি খেলি ফুৰিছে
কোনোবা শত্ৰুৱে আকৌ কি ষড়যন্ত্ৰ কৰি থৈছে ক'বতো নোৱাৰো নহয়। এই 2-3 বছৰ কি যে কৰা নাই নামঘৰ পাতি দিছে স্ট্ৰীট লাইট লগাই দিছে ৰাস্তাবোৰ পকী কৰি দিছে সবাই মুখে কেৱল বাইদেউৰ কথা তুমি এইবোৰ কি কৰি আছা ও আরে তোমার মুখটো বায়াতে বেলেগ কথাই না মই আৰু কি কৰিম ফটোকে উঠাই আছো বাইদেউ কথা অকল মই নহয় সবেই কয় আৰু হেই বাদ দিয়া এতিয়া আমাৰ ঘৰটো কি হ'ল ও মোৰ ঘৰটো সকলো কথা গম পাই গৈছে পাপাইটো ফুটিয়ে আছে বিয়া পাতিব পৰা হৈছে নে না মোৰ কিন্তু বাইদেউ কোৱাই হোৱা নাই জানা তাক এইবোৰ কথা ক'বলৈ ভয়ে লাগেছো হয় ক'লে কেনেকৈ হ'ব যদি এদিনটো ক'বই লাগিব আমাৰতো ফিউচাৰৰ কথা আছে ন বাইদেউৰ ফিউচাৰ কথা আছে তাই বিয়াত নবকে মনু কেনেকৈ এই সম্ভৱ বুলি কৈছিল নহয় এমএলএ হসলে তো চাচা কাম কৰি ঘুরব নোৱাৰিব পাপা তুমি তোমার বাইরে এইবোৰ কি কাম কৰি ফুৰিছে হে আমাকে একো সোধা নাই পোছা নাই যেতে যি মন যায় তাকে কৰি পেলাব এইবোৰ কিবা কথা হ'ল নেকি যি ক'ব লগা আছে বাইদেউ ক'ব তাই কেতিয়া ক'ত কি কৰে আমি সেইবোৰ একো নাজানো কেৱল এটাই বিশ্বাস তাই এজন বা দুজনৰ ভালৰ কাৰণে একো নকৰে যি কৰিব দহৰ ভালৰ কাৰণে কৰিব দহৰ ভালৰ কাৰণে কাম কৰি গ'লে হ'ব নেকি আমি যে লাখ লাখ টকা বটেই মৰিলো এইবোৰৰ কি হ'ব আমাৰ আশা আমাৰ সপোনবোৰ কি হ'ব কি হৈছে পাপা কি হ'ব বস্তু ভাঙিব নোখোজাৰ কাৰণে তোমাৰ পাপাই মোক তামাম বেয়া পাইছিল একেবাৰে শত্ৰু হৈ গৈছিল মোৰ লগত শত্ৰু কৰি উঠাই দিছিল বস্তিৰ এই ছোৱালীজনী এতিয়া এই বস্তিটো ভঙাটো দূৰৈ কথা বস্তি চালি ঘৰবোৰ তাই পকী কৰাত লাগিছে চৰকাৰে টকাও চেংচন কৰিছে এই বস্তিৰ মাটিখিনি মই চিমেণ্ট ফেক্টৰী খোলা কথা ভাবি আছো সকলোবিলাক ঠিক ঠাক কৰি পেলাইছিল কিন্তু এই মুৰাখাত চেঁচা পানী ঢালি দিলে চব পটপাত হৈ গ'ল পটপাত তাইৰ কথা শুনি চৰকাৰে বস্তিৰ ল'ৰাবোৰক 1 লাখ টকা লোন দিছে বেপাৰ কৰিবলৈ সেইবোৰ কৰাৰ পিছত কোনে তাইক ঘটি দিয়াকৈ থাকিব আৰু তাই বা জিকিবলৈ আপোনাৰ মুখলৈ বাট চাই থাকিব কিয় মইতো বৰবাদ হ'লোৱে এতিয়া আপুনিও নেজ নোহোৱা হিয়াল হৈ বহি থাকক নাই পাপা তেনেকুৱা দহত কেতিয়াও হ'ব নোৱাৰে হ'বলৈ বাকী নাই
এটা সময়ত বস্তিৰ মানুহখিনিৰ কাৰণে দিছপুৰৰ ৰজা মহাৰাজাৰ কাৰণে তোমাৰ পাপাৰ বৰ সন্মানীয় ব্যক্তি আছিল কিং মেকাৰ বুলি সকলোৱে ভয় কৰিছিল কিন্তু এইবাৰ সাধাৰণ MLA জন ইমান বেছি ওপৰলৈ উঠি গ'ল যে তাইৰ প্ৰতাপত তোমাৰ পাপাৰাও হাৱা হৈ গৈছে এনেকুৱা দখা চলি থাকিলে ৰাস্তাৰ ঢেকুৰা কুকুৰেও আমাৰ গাত হেৰি কৰি থৈ যাব কৈ দিছোঁ মই ইমান দুৰ্বল নহয় মোৰ ঠাকুৰ বেলেগলৈ ভয় কৰি বহি থকা ভিতৰত মানুহ মই নহয় এনেকৈ ঘূৰা সাপদৰে ফুচফুচাই থাকি একো লাভ নাই সেইজন দেখোন MLA হৈ এবাৰ নাহিল আপোনাৰ ঘৰলৈ এবাৰ নাহিল আপোনাৰ ওপৰতে শুনিবলৈ নিজৰ মৰ্জিমতে যি পাইছে কৰিছে নিজৰ মৰ্জিমতে আপোনাৰ মোৰ সপোনবোৰ গছকি গৈছে আৰু এদিন দেখিব আমাৰ মৰা হোৱা গছকেইটাই সাফল্যৰ চিৰি বগাই যাব মই জীয়াই থকালৈকে এই কেতিয়া সম্ভৱ নহয় যদি সম্ভৱ নহয় অসম্ভৱ কিবা এটা কৰি পেলাওক নহ'লে আমি সকলো খতম কোনো খতম নহয় বৰঠাকুৰ আপুনি মই আমাক কোনো খতম কৰিব নোৱাৰে এই দিল্লী দিছপুৰতে আমি মোৰ ইমান দলৈকে শিপাই আছো নহয় ইয়াত কোনো বস্তিৰ ছোৱালী বা হাজিৰা লেবাৰে কেতিয়াও উখালি পেলাব নোৱাৰে আপুনি যাওক বৰঠাকুৰ আপুনি শান্তিৰে নৃত্য যাপন কৰে কৈ মই অলপ ধ্বংসযজ্ঞৰ মন্ত্ৰ মাতো খাটাংটো তাৰ ইমেজটো বৰবাদ হ'বতো আপুনি দুই এদিনতে গেৰাণ্টি কাৰ্ড পাই যাওক ঠিক আছে যি কৰে আপুনি মোৰ কিন্তু মগজুৱে কাম নকৰা হৈছে আৰে ইমান চিন্তা নকৰিব আমাৰ পাপাৰ মগজুৱে যেতিয়া কাম কৰিব নহয় বাকীবোৰ মগজুটো কাটিয়াই পেলাব পাৰে আদিত্য পাপা কোৱা তই বস্তিৰ ছোৱালীজনীৰ লগত প্ৰেম খেলি সময়টো কেতিয়াও মানা কৰা নাছিল এইবোৰতো সঁচা প্ৰেম নহয় জাষ্ট টাইম পাছ এই টাইম পাছ কৰাৰ মাজতে তই তাইৰ ধুনীয়া ধুনীয়া ফটো তোলা নাছিলি নে নিশ্চয় উঠাইছো মোবাইলত আছে চোৱা তুমি এইখন চোৱা তাৰে কেইখনমান ফটো তই বাছি উলিয়াই আৰু ফটো কেইখন লৈ কাইলৈ তই মোৰ লগত ওলাবি কিয় এই ফটোবোৰে তুমি কি কৰিবা এই ফটোবোৰৰ ওপৰত মই অলপ কাৰ সাজি চলাম ভাল ফটোবোৰ বেয়া কৰিম বেয়া ফটোবোৰ আৰু বেছি বেয়া কৰি ইণ্টাৰনেট মোবাইল চবতে চাৰ্কুলেট কৰাই দিম ভনীয়েক বদনামী হ'ব ভনীয়েকৰ বদনামৰ চেকা কৈ বাইকৰ গাত লাগিব নিমিষতে চব চাথা বস্তিৰ মানুহ হৈছে লগাই আছে যা চাই যা টিভি পেপাৰত ওলাই আছে আৰে হৈছেতো লাগিবই না ইমান MLA-জনী ভনীয়েকৰ এনেকুৱা ফটো ওলাই হৈছে নালাগি তোৰ কাৰণে বস্তিৰ মানুহে আমাক বেয়া বেয়াকৈ কৈছে বাহিৰা ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে চূড়ান্ত বদনামী হৈছো আমি এইবোৰ খেল তোৰ আছে নে নাই শপত খাই কৈছে তাই বস্তিৰ মানুহবিলাকে সেইবিলাকে একো বুজি নাপায় সিহঁতে কি বুলি কৈছে জানো MLA ভনীয়েকৰ যদি এনেকুৱা ফটো ওলাই তেনেকুৱা MLA বোলা নালাগে সিহঁতক কেনেকৈ কৈছে ৰাইজ চাই আহোঁ ইমান বেয়াকৈ কৈছে ঐ তই শুনিছানে নাই ৰাইজে কি কৈছে তোৰ কাৰণে বাহিৰে নিজৰ পঢ়া শুনা ত্যাগ কৰিলে আৰু তই সেই ত্যাগৰ প্ৰতিদান নেদেকৈ দিলি এইবোৰ কৰাৰ আগতে তই পঢ়ি নগলি কিয় নাই কৈছো তাই কি কৰি ফুৰিছে তই দেখিছনে নাই মইতো ভৰিত ধৰি কৈছো বা মই এইবোৰ একো নাজানো এইবোৰ ফটোবোৰ তোৰ নহয় যদি কাৰ ফটোৱেতো মিছা নামাতে আগতে মতা নাছিল কিন্তু আজিকালি ফটোৱেও মিছা মাতে ভণ্টি ইমান তললে কেতিয়াও যাব নোৱাৰে ইমান বেয়া কাম তাই কেতিয়াও কৰিব নোৱাৰে কাৰপাত মাৰিছে আচলতে মোৰ গালে লাগিছে বেচেৰি ভণ্টিৰ গাল কিন্তু বস্তিৰ মানুহবিলাকক এইবিলাক কথা কেনেকৈ বুজাবি হা অনন্ত বৰঠাকুৰৰ দুটামান চামচাই কি বুলি প্ৰচাৰ চলাই ফুৰিছে জানা কি বুলি ইহঁত দুজনী ভনী বোলে আগৰ পৰাই এনেকুৱা দিনত হ'লে জনসেৱা কৰি ফুৰে আৰু ৰাতি মই কোৱা নাই চামচাবিলাকে কৈছে লাহে লাহে মানুহৰ ভিৰটো বাঢ়ি গৈছে কি কৰা যায় কি লাগে সিহঁতক আপোনালোক বোলে বস্তিৰ পৰা ওলাই যাব লাগে ইমান বদনামী ফেমিলি এটা সিহঁতক বস্তিত থাকিব নিদিয়ে আৰু আপোনালোক নিজে নগ'লে আপোনালোকে ইয়াৰ পৰা খেদি পঠাব বোলে নালাগে খেদিব নালাগে এহাতেৰে আইক ধৰিম এহাতেৰে ভণ্টিক ধৰিম সিহঁতৰ চকুৰ আগতে ওলাই গুচি যাম কোন মাই ক'লে হিম্মত এটা গালি পাৰিবলৈ এটা শিল মানে চাম নহয় আৰু এইটো বস্তিৰ এটা বুঢ়া নাই এজনী বুঢ়ী নাই এটা ল'ৰা নাই এজনী ছোৱালী নাই যাৰ কাৰণে ৰশ্মি চালাক কপালৰ ঘাম মাটিত পেলোৱা নাই আগে ঘামখিনি বচিম তাৰ পাছত মই ইয়াৰ পৰা যাম কৈ দিবি সিহঁতক ইমান সহজতে হাৰি যোৱা ছোৱালীয়ে ৰশ্মি নহয় কিবা এটা কৰাৰ আগে মই চালাক জানিবই লাগিব এই গোটেই চক্ৰান্তটো আচলতে কাৰ হয় মই আৰু পাপাই সেই ফটোবোৰ লৈ কম্পিউটাৰ এক্সপাৰ্টজনৰ কাষলৈ গ'লো আৰু তাক ক'লো এই ফটোবোৰ যিমান পাৰি সিমান বেয়াকৈ বনাই দে
তাৰপিছত সেই বেয়া ফটোবোৰ লৈ মই সকলো ফ্ৰেণ্ডকে শ্বেয়াৰ কৰি দিলোঁ লগালগ চব চাপ কি বস্তু এক ছেকেণ্ডত যদি নিৰ্দোষী ছোৱালী বদনামী কৰি দিলা বৰবাদী কৰি দিলা দেউতা চাগে বেলেগ ফূৰ্তি পাইছে আজি পাৰ্টিও দিছে নহয় দেউতাই তামাম নাচিছে অ বাবা এইফালে চাবা দেখিছা মানে মাল খাই খাই বহুত ফূৰ্তি কৰিলে অলপমান মাৰ খাই খাই ফূৰ্তি কৰোঁ নে কি কোৱা এতিয়া ক'লৈ যাব লাগিব জানো MLA ঘৰলৈ যাব লাগিব MLA ঘৰলৈ গৈ MLA ভনীয়েকৰ ভৰিত ধৰি ৰাইজৰ আগত শপত খাই ক'ব লাগিব যে এইবিলাক চব মিছা কথা তাই ভাল ছোৱালী তই বেয়া মানুহ কবি তেনেক শুনে মই যে ইয়ালৈ আহি তোক পিটন দিবলৈ আৰম্ভ কৰিছো এইবিলাক কথা তাত নকবি ক'লে কি হ'ব জানো মই তাত ওলামগৈ দীঘল দামদা নিম আৰু দূৰৰ পৰাই কিমান অধৈৰ্য হৈছে কিয় ৰশ্মিয়ে বাৰে বাৰে কৈ আহিছে যে আমাৰ ঘৰৰ ছোৱালীয়ে ইমান বেয়া কাম কেতিয়াও কৰিব নোৱাৰে কোনোবাই বদমাচি কৰিছে এইবোৰ তাৰ পাছত তহঁতে আমাক ওলাই যাবলৈ ইহঁতে কাৰো কথা নুশুনে অথনিৰ পৰা একেটা কথাতে লাগি আছে তহঁত বোলে বদনামী ইমান বদনামী ঘৰৰ MLA বোলে নালাগে ইহঁতক কৈ দে যোগে ইহঁতক কৈ দে ইহঁত কিয় ইহঁতৰ 10 গুণ মানুহ আহিলেও এই ৰশ্মি কলৈকো পলাই নাযায় তহঁতৰ কাৰণে মৰিম বুলি শপত খাইছিল আৰু জীয়াই থাকিলে তহঁতৰ মাজত জীয়াই থাকিম কি বুলি মিছা বদনামৰ বোজা লৈ এই ৰশ্মিক কলৈকো পলাই নাযাওঁ এই কৈ দে ইহঁতক এইটো আমাৰ হাজৰিকা প্ৰজেক্টটো নহয়নে মই চিনি পাইছো নহয় মই আপোনাৰ ভণ্টিৰ ফটোবোৰ ময়ে আপলোড দিছিলোঁ কিন্তু পাপাই কোৱা কাৰণেহে দিছিলোঁ জুৰি বেয়া ছোৱালী তাইতো বহুত ভাল বেয়া মই জুৰি মোক মাফ কৰি দিবা দেই পাপাৰ কথা আনিব তোমাৰ লগত এনেকুৱা ভুল কৰিব নালাগিছিল মাফ চাব দে মই কিন্তু ভৰিটো ধৰিছো কি চাই আছ পিটি লম্বা কোনো গৈ নাহিবি সি ভুল কৰি স্বীকাৰ কৰিছে গতিকে তাৰ পৰা বিপদ নহয় আমাৰ কিন্তু যিবোৰ মানুহে এতিয়াও ভুল কৰি স্বীকাৰ কৰা নাই সিহঁতে বাৰু কি ষড়যন্ত্ৰৰ পাং পাতি থৈছে সেইটোহে ডাঙৰ কথা আমাৰ কাৰণে তই আগুৱাই নাহি বুলি কৈছো ফেল মাৰিলোঁ এইবাৰ খেলা মোৰ নিজৰ ল'ৰাই মোক ফেল কৰাই দিলে এনেকৈ হাৰি আৰু মই জীয়াই থাকিব নোৱাৰোঁ এনেকৈ খাব নোপোৱা ভিকৌকেইটাৰ হাঁহিহঁতৰ পাত্ৰ হৈ মই বাচি থাকিব নোৱাৰোঁ নাই এইবাৰ সিহঁতক মই প্ৰতাপ দেখুৱাব লাগিব আজিকাল ৰেডি হ বাস্তি জ্বলাব লাগে মাতিছিলোঁ সেইদিনাখন যে হাজৰিকাৰ পুতেকটো আহি আমাৰ ওচৰত হঠাৎ ক্ষমা খুজিলে সি নিজে আহিছিলে না তাক কোনোবা আহিবলৈ বাধ্য কৰাইছিলোঁ মই নাজানো মেডাম তই জানক কাৰণে মই তোক সুধিছোঁ মই সঁচাই নাজানো মেডাম তই সঁচাই নাজান নে তই কোনোবাই ক'বলৈ বাধা দিছে তাই কিবা এটা সুধিছে তই উত্তৰটো দি নিদিয় কিয় তই চিধা উত্তৰ দিবি নে পেটত দুঘোচা পৰিলে আপুনি চলা উত্তৰ ওলাই আহিব তোৰ নহয় মানে মেডাম মই জনামতে সিদিনাখন হাজৰিকা ছাৰৰ পুতেকটো কোনোবাই তামাম পিটিলে আৰু মাৰি পিটি পঠিয়াই দিলে আপোনাৰ কাষলৈ মাৰি পিটি পঠিয়াই দিলে আমাৰ ওচৰলৈ কোনে কৰিলে এই কাম আৰে কোনে কৰিলে এই কাম বিষ্ণুই সেই দাদাটোৱে মিছা নকওঁ মেডাম আপোনাৰ প্ৰতিটো সাফল্যৰ আঁৰত সেই মানুহটোৰ হাত আছে সেই মানুহটোক সহায় নকৰা হ'লে আপুনি ইমানবোৰ কাম কৰিব নোৱাৰিলেহেঁতেন তাৰমানে এই মেজিক দেখুৱাই থকা মানুহটো আমাৰ বিষ্ণু হয় মেডাম চাচোন নাই সি মনে মনে মোক ইমান সহায় কৰি আছিল আৰু মই তাক চাচোন হাজৰিকাই গুণ্ড পঠাই দিছে আমাৰ বস্তিটো জ্বলাই দিবলৈ মই দুটামানক যেনে তেনে মাৰি মেলি পলাই আহিলো সি তাত ফচি আছে কোন সি ফচি আছে কোন হ'ব আৰু তোক পাগলৰ দৰে ভাল পাই অহা বিষ্ণু
তোৰ নিচিনা মানুহ তাকে কেতিয়াও বেয়া মানুহ হ'ব নোৱাৰে বিষ্ণু। তই চকু মেল দিছ আমাৰ বহুত কাম কৰিবলৈ বাকী থাকি গ'ল বিষ্ণু। সেই বিষ্ণু চকু মেল